সো আমি আজি আসাম পলিটি সেকশনটো চাম। সো মই বাৰে বাৰে ডিসক্লেমাৰ দিম যে আসাম পলিটিটো কি হয়, যে আমাৰ যিটো পলিটি ইণ্ডিয়ান পলিটি সেকশন আছে, ইণ্ডিয়ান পলিটি সেকশনতে আসাম পলিটি কভাৰ হৈ থাকে। আপুনি ক'ব স্যাৰ কেনেকে কভাৰ হৈ থাকে? আমি যেতিয়া ইণ্ডিয়ান পলিটি পঢ়ো তেতিয়া ষ্টেট লেজিসলেচাৰ পঢ়ো নে নাই? ঠিক আছে, ষ্টেট লেজিসলেচাৰ পঢ়ো। ঠিক আছে, তো ষ্টেট লেজিসলেচাৰৰ সেকশনটোত বেছিভাগ ষ্টেট লেজিসলেচাৰ কভাৰ হৈ আছে। তাৰপিছত আমি যেতিয়া মানে আসাম সৰি ইণ্ডিয়ান পলিটি পঢ়ো তেতিয়া আমি চিফ মিনিষ্টাৰৰ বিষয়ে পঢ়ো, মানে ষ্টেটৰ কাউন্সিল অফ মিনিষ্টাৰৰ বিষয়ে পঢ়ো, ৰাইট? তাৰপিছত আপুনি যেতিয়া জুডিচিয়াৰী পঢ়ে, ফৰ এক্সাম্পল জুডিচিয়াৰীত আমি মেইনলি যিটো ষ্টেট লেভেলত থকা জুডিচিয়াৰী, নো ডাউট জুডিচিয়াৰীটো ইণ্টিগ্ৰেটেড হয়, বাট ষ্টেট লেভেলত জুডিচিয়াৰী যিটো থাকে জুডিচিয়াৰীৰ বিষয়ে আমি ভালধৰণে পঢ়ো, স্পেচিয়েলি হাই কোৰ্টছবোৰৰ বিষয়ে ভালদৰে পঢ়ো। তাৰ পৰাই আপোনাৰ বহুতখিনি বস্তু প্ৰিপাৰেশ্যন হৈ যায়। ঠিক আছে, অ'কে। চ' আল্টিমেটলি মই বাৰে বাৰে ডিসক্লেমাৰ দিম যে APSCৰ যিটো আসাম সেকশন আছে, আসাম সেকশনৰ আসাম পলিটি সেকশন আছে, বহুত কন্টেন্ট কম থাকে, বিকজ আমি ইণ্ডিয়ান পলিটি সেকশনতে বহুতখিনি কভাৰ আমি কৰি লওঁ। যেতিয়া মই ইণ্ডিয়ান পলিটি সেকশন ইনফেক্ট কৰাই আছো, মই তেতিয়াও কৈ আছিলো যে ইয়াত বহুতখিনি কথা কভাৰ হৈ আছে। ঠিক আছে, নো ডাউট কিছুমান কথা নতুন কথা থাকিব, সেইখিনি আমি এই যিটো সেকশন আছে এই সেকশনত চাম। বাকী যিমানখিনি আছে, এতিয়া আমি যেনেকৈ আসাম ষ্টেট লেজিসলেটিভ এছেম্বলি চাম। ঠিক আছে, মানে আসাম লেজিসলেটিভ এছেম্বলি, অসমৰ বিধানসভা, অসমৰ বিধানসভাৰ লগত ৰিলেটেড যিটো ষ্টেটিক পৰ্চন আছে, যিটো কনষ্টিটিউচনেল প্ৰভিজনছ আছে, সেইখিনি আপোনালোকে মেইনলি ইণ্ডিয়ান পলিটি সেকশনৰ পৰা চাব লাগে। এতিয়া নো ডাউট আসাম লেজিসলেটিভ এছেম্বলিৰ ওপৰত কোনো ধৰণৰ কনষ্টিটিউচনেল প্ৰভিজন নাথাকিব, ষ্টেট লেজিসলেটিভ এছেম্বলি বা বিধানসভাৰ ওপৰত মেইনলি কনষ্টিটিউচনেল প্ৰভিজন থাকিব, সিমানটো আপোনালোকে বুজি পায়। ঠিক আছে, চ' এইটোৰ ওপৰত যিটো মানে মানে কনষ্টিটিউচনেল প্ৰভিজনছ আছে বা যিমানখিনি মানে ষ্টেটিক পৰ্চন আছে, সেই ষ্টেটিক পৰ্চনটো আপোনালোকে এই ইণ্ডিয়ান পলিটি সেকশনৰ পৰা কৰিব লাগে। ঠিক আছে, মই মানে ইয়াত কৰিব নাই কিহৰ কাৰণে, বিকজ ৰিপিটেশ্যন হ'ব, ৰিপিটেশ্যন কৰি পিনে কোনোতো লাভ নাই, ৰাইট? তো দ্যাটছ ৱাই। চ' আমি যদি আসাম লেজিসলেটিভ এছেম্বলিৰ কথা চাওঁ, তেতিয়াহ'লে আসাম লেজিসলেটিভ এছেম্বলি এষ্টাব্লিছ হৈছিলে থ্ৰু দিছ এক্ট। নো ডাউট পিছত গৈ পিনে ইণ্ডিয়ান কনষ্টিটিউচনৰ মানে পৰাই পাৱাৰ ডিৰাফ্ট কৰে আমাৰ ষ্টেট লেজিসলেটিভ এছেম্বলি। বাট প্ৰথম আমি যদি হিষ্টৰিকেলি বেকগ্ৰাউণ্ড চাওঁ, তেতিয়াহ'লে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935, যিটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, মই আপোনালোকক কৈছিলোঁ মডাৰ্ণ হিষ্ট্ৰীত। আই হোপ আপোনালোকে মডাৰ্ণ হিষ্ট্ৰী পঢ়িছে, আৰু এনেকুৱা ধৰণে কেতিয়াও নাভাবিব যে মডাৰ্ণ হিষ্ট্ৰী লাষ্ট ইয়াৰ অহা নাই তো এইবাৰো নাহিব। ঠিক আছে, ডোন্ট থিংক লাইক ডেট, মানে ভুল ভাবা হ'ব। এইবাৰ মডাৰ্ণ হিষ্ট্ৰীৰ ৱেটেজ বঢ়াই দিব পাৰে। ঠিক আছে, চ' ইউ ডোন্ট নো যে APSC কি কৰে। ওকে, তো দ্যাটছ ৱাই। আৰু মডাৰ্ণ হিষ্ট্ৰী জানাটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আমাৰ পৰীক্ষাৰ মানে কনচেপচুৱেল ক্লিয়াৰিটিৰ কাৰণে। তো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 পৰাই মেইনলি আমাৰ অসমত প্ৰথমবাৰৰ কাৰণে লেজিসলেটিভ এছেম্বলি এষ্টাব্লিছড হৈছিলে। ঠিক আছে, ফাৰ্ষ্ট চিটিং যিটো আছে আমাৰ লেজিসলেটিভ এছেম্বলিত বা ইনগ্ৰেশ্যনেল যিটো সেশ্যন কেতিয়া হৈছিল, আপোনাৰ 1937ৰ 7 এপ্ৰিলত। দিছ ইজ ফেকচুৱেল আই নো, বাট মনত ৰাখিব লাগিব নেকি? য়েছ, মনত ৰাখিব লাগিব, বিকজ APSC ফেকচুৱেল কুৱেশ্যনো সোধে। ক'ত হৈছিলে এইটো গুৱাহাটীত হোৱা নাছিলে, দিছপুৰত হোৱা নাছিলে, সেইটো শ্বিলঙত হৈছিলে। ঠিক আছে, তো শ্বিলঙত হৈছিলে। সেই সময়ত চাওক 1937ৰ কথা আমি সকলোৱে এই আমাৰ এডমিনিষ্ট্ৰেটিভ ডিভিজনৰ অসমৰ ভাগ বতৰাও পঢ়িছোঁ। ঠিক আছে, পষ্ট ইণ্ডিপেণ্ডেণ্ট আছামত। তো তেতিয়া আমি জানো যে আনডিভাইডেড আছাম আছিলে, মেঘালয় আমাৰ শ্বিলং, মানে মেঘালয়ও আমাৰ অসমৰ পাৰ্ট আছিলে, ৰাইট? তেতিয়া আমাৰ মেইনলি হেডকোৱাৰ্টাৰ বা কি ক'ম কেপিটেল যিটো আছিলে সেইটো শ্বিলং আছিলে। তো শ্বিলঙত আপোনাৰ মেইনলি 1937ত প্ৰথমবাৰৰ কাৰণে আমাৰ যিটো লেজিসলেটিভ এছেম্বলি আছিলে, লেজিসলেটিভ এছেম্বলিৰ সেশ্যন ষ্টাৰ্ট হৈছিলে। চ' যেতিয়া 1935ৰ যিটো এক্ট আছে, 1935ৰ এক্টত আমাৰ অসমৰ যিটো লেজিসলেটিভ এছেম্বলি আছিলে, সেইটো আপোনাৰ বাই কেমেৰেল আছিলে। বাই মিনছ টু। ঠিক আছে, তো বাই কেমেৰেল মানে ইয়াত আপোনাৰ বিধানসভাও থাকিব আৰু বিধান পৰিষদো থাকিব। ঠিক আছে, মানে বিধানসভা মানে কি, মানে ষ্টেট লেজিসলেটিভ এছেম্বলি, আৰু লগতে বিধান পৰিষদ মানে কি, বিধান পৰিষদ মানে আমাৰ লেজিসলেটিভ কাউন্সিল। ঠিক আছে, বাট এইটো আপোনাৰ যেতিয়া ষ্টাৰ্ট হৈছিলে 1937ত প্ৰথম সেশ্যনটো ষ্টাৰ্ট হৈছিলে, তো সেনেকুৱা ধৰণৰ দুটা আপোনাৰ আছিলে, লেজিসলেটিভ কাউন্সিল মানে আপাৰ হাউচ যিটো আছিলে, আৰু লগতে লোৱাৰ হাউচ লেজিসলেটিভ এছেম্বলি আছিলে। বাট পিছত গৈ পিনে 1947ত যেতিয়া আমাৰ দেশ স্বাধীন হ'ল, তো তেতিয়া আপোনাৰ যিটো আমাৰ আপাৰ হাউচ যিটো লেজিসলেটিভ কাউন্সিল, সেইটোক এবলিছ কৰি দিয়া হ'ল, মানে সেইটোক বন্ধ কৰি দিয়া হ'ল। আৰু সেনেকে আমাৰ যিটো এতিয়া প্ৰেজেণ্ট ডেট আমাৰ যিটো লেজিসলেটিভ ষ্ট্ৰাকচাৰ, সেইটো হৈছে আমাৰ ইউনিকেমেৰেল। ঠিক আছে, ইউনিকেমেৰেল মানে ইউনি মিনছ ওৱান, মানে এটাই আমাৰ হাউচ আছে, দেট ইজ লোৱাৰ হাউচ। ওকে, বা আমি বিধানসভা বুলি কওঁ। ওকে, ঠিক আছে। তো আৰু ই চাইডত কি আছে, এইটো আমাৰ মেইনলি এতিয়া প্ৰেজেণ্ট যিটো কম্পজিশ্যন আছে, সেইটো আমাৰ টোটেল আমাৰ লেজিসলেটিভ এছেম্বলিত কিমানটা চিট আছে, 126টা চিট আছে। এইটো বাচ্ছাৰ লগতে কথা। ঠিক আছে, তো এইটো 126টা চিট ইয়াত আপোনালোকে দেখিবলৈ পাইছে। ঠিক আছে, তো ইমানটো মনত ৰাখিব। অ'কে, চ' এইখিনি আমি অলৰেডি মানে আছাম ইণ্ডিয়ান পলিটিত আমি চাওঁ। ঠিক আছে, বাট দেন অলছো অলপ লিখি থৈছোঁ মই, কাৰণ কিছুমানৰ খুজিলি উঠা মানুহ আছে, তাহাঁতৰ কাৰণে তাহাঁতি কৈ ছাৰ কণ্টেণ্টে দিয়া নাই, আপুনি কি পইচা লৈছে আমাৰ পৰা। তো কনষ্টিটিউচনেল আৰ্টিকল মানে লেজিসলেটিভ এছেম্বলিৰ লগত ৰিলেটেড, নো ডাউট আছাম লেজিসলেটিভ এছেম্বলিৰ লগত ৰিলেটেড নহয়, এইটো
মানে ইন জেনেৰেল লেজিসলেটিভ এছেম্বলিৰ লগত ৰিলেটেড, ঠিক আছে। তো আমাৰ যিটো কনষ্টিটিউশ্যনৰ আৰ্টিকেল নাম্বাৰ 168 আছে, তো এই 168 নম্বৰ আৰ্টিকেলটোৱে কি কয় যে ষ্টেটবোৰৰ ওচৰত এটা লেজিসলেটিভ এছেম্বলি বা লেজিসলেচাৰ থাকিব, ঠিক আছে। পাৰ্লিয়ামেণ্টটো চেণ্ট্ৰেল লবোৰ পাছ কৰিব আৰু লগতে ষ্টেটৰ কাৰণে ষ্টেট লেজিসলেচাৰ্ছ থাকিব। এইটো 168 নম্বৰ আৰ্টিকেল অফ দ্য কনষ্টিটিউশ্যনে কয়। 170 কি কয় আৰ্টিকেল মানে আৰ্টিকেল 170, আৰ্টিকেল 170 কয় যে মানে লেজিসলেটিভ এছেম্বলিত মানে কম্পজিশ্যন কেনেকুৱা ধৰণৰ হ'ব, ঠিক আছে। চ' আমাৰ আৰ্টিকেল 170 কয় যে লেজিসলেটিভ এছেম্বলিত আমাৰ মানে সেইটো মানে 60ৰ পৰা 500 লৈকে চিট থাকিব পাৰিব, ঠিক আছে। আমাৰ যেনেকৈ 126টা চিট আছে, তো যেনে মানে এইটো ৰেঞ্জৰ ভিতৰত থাকিব, ঠিক আছে। আৰু আপোনাৰ আৰ্টিকেল নাম্বাৰ 332 কি কয় যে কিছুমান চিট মানে আমাৰ লেজিসলেটিভ এছেম্বলিৰ কিছুমান চিট শিডিউল কাষ্ট আৰু শিডিউল ট্ৰাইবৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকিব, বুজি পাইছানে? তো এনেকুৱা ধৰণৰ মানে প্ৰভিজনছ আপোনাৰ লেজিসলেটিভ এছেম্বলিৰ লগত ৰিলেটেড আছে, অ'কে। ঠিক আছে, আমি আসাম লেজিসলেটিভ এছেম্বলিৰ বিষয়ে চাওঁ। এইটো ইম্পৰ্টেণ্ট হয় বিকজ এইটোৰ ওপৰত কুৱেশ্যন অলৰেডি সুধিছে APSC, ঠিক আছে। ফাৰ্ষ্ট স্পীকাৰ আমাৰ লেজিসলেটিভ এছেম্বলিৰ প্ৰি ইণ্ডিপেণ্ডেণ্টত মানে দেশ স্বাধীন হোৱাৰ আগত আমাৰ লেজিসলেটিভ এছেম্বলিৰ ফাৰ্ষ্ট স্পীকাৰ কোন আছিলে? এইজন আমাৰ বাবু বসন্ত কুমাৰ দাস, ঠিক আছে। পোষ্ট ইণ্ডিপেণ্ডেন্স মানে আপোনাৰ দেশ স্বাধীন হোৱাৰ পিছত ফাৰ্ষ্ট স্পীকাৰ কোন আছিলে আমাৰ লেজিসলেটিভ এছেম্বলিৰ? তেওঁ আছিলে আপোনাৰ কুলধৰ চলিহা, ঠিক আছে। আৰু ফাৰ্ষ্ট ফিমেইল ডেপুটি স্পীকাৰ যদি কয় তেতিয়াহ'লে এওঁৰ নাম মনত ৰাখিব, এইটো কাবুন মিলি আপোনাৰ তিনুংফি, ঠিক আছে। উচ্চাৰণ যদি ভুল কৰিছো মোক ক্ষমা কৰিব, ঠিক আছে। আৰু তেওঁক এইটো নামেৰেও জনাজাত, ঠিক আছে। এইজন আপোনাৰ বনিলি আপোনাৰ সংমেন, ঠিক আছে। তো তেওঁৱেই আকৌ পিছত গৈ পিনে আমাৰ মানে মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট যিটো MP হয়, তেওঁ ফাৰ্ষ্ট অসমৰ ফিমেল MP আছিলে, ঠিক আছে। চ' এইখিনি হিষ্টৰিকেল ফাৰ্ষ্টখিনিৰ কথা মনত ৰাখিব এটলিষ্ট, অ'কে। লেজিসলেটিভ এছেম্বলিৰ ফাংচনিং আপোনালোকে জানে, ইণ্ডিয়ান পলিটি পঢ়োঁতে আপোনালোকে পঢ়িছে, ঠিক আছে। চ' এক নম্বৰ কথা, ষ্টেট লেজিসলেটিভ এছেম্বলি মানে এটা বছৰত এটলিষ্ট দুবাৰ হ'লেও মিট কৰিব লাগিব, ঠিক আছে। এইটো কনষ্টিটিউচনেল প্ৰভিজন হয়, মানে দুটা ছেশ্যনৰ মাজত 6 মান্থৰ গেপ হ'ব নোৱাৰে, ঠিক আছে। তো জেনেৰেলি আমাৰ যিটো ষ্টেট লেজিসলেটিভ এছেম্বলি আছে, তো সেইটোৱে আমাক 3বাৰ মানে মেইনলি মিটিং কৰে, ছেশ্যন লয়। এটা হৈছে বাজেট ছেশ্যন, যিটো ফেব্ৰুৱাৰী মাৰ্চ মাহত হয়। এইটো লংগেষ্ট ছেশ্যন হয় আৰু মষ্ট ক্ৰুচিয়েল ছেশ্যন হয়, বিকজ ইয়াত ষ্টেটৰ যিটো বাজেট আছে সেইটোক ইন্ট্ৰডিউচ, ডিছকাছ আৰু পাছ কৰা হয়, ঠিক আছে। তাৰপিছত নেক্সট ছেশ্যন হৈছে মনচুন ছেশ্যন। মনচুন ছেশ্যন জেনেৰেলি আমাৰ আগষ্ট অক্টোবৰ মাহত হয়। ইয়াত আৰ্জেণ্ট পাব্লিক ইম্পৰ্টেঞ্চৰ মেটাৰ্ছখিনি ডিছকাশ্যন কৰা হয়, ঠিক আছে। তাৰপিছত নেক্সট হৈছে উইণ্টাৰ ছেশ্যন। উইণ্টাৰ ছেশ্যন আমাৰ নৱেম্বৰ ডিচেম্বৰ মাহত হয়। ইয়াত যিমানখিনি পেণ্ডিং লেজিসলেটিভ বিল আছে সেইখিনি পাছ কৰিবলৈ চেষ্টা কৰা হয়, ঠিক আছে। চ' এইখিনি কথা আপোনালোকে জানে। মোষ্ট ইম্পৰ্টেণ্ট কথা হৈছে যে আমাৰ যিসকল লেজিসলেটিভ এছেম্বলিৰ স্পীকাৰ্ছ আছে, সেই স্পীকাৰৰ ক্ৰনলজি যিটো আছে, কোন কাৰ আগত হৈছে পিছত হৈছে, সেইখিনি মনত ৰাখিব লাগিব। কিহৰ কাৰণে লাগিব? বিকজ আমাৰ APSC এনেকুৱা ধৰণৰ কুৱেশ্যন সোধে। য়েছ, দিছ ইজ অলছ' ফেকচুৱেল, বাট আমাৰ ওচৰত কোনো উপায় নাই, মনত ৰাখিব লাগিব ক্ৰনলজি যিটো আছে, ঠিক আছে। বাবু বসন্ত কুমাৰ দাস ফাৰ্ষ্ট স্পীকাৰ, ছেকেণ্ড স্পীকাৰ কোন হয়? আপোনাৰ দেৱেশ্বৰ শৰ্মা, ঠিক আছে। এইটো আপোনাৰ আসাম প্ৰভিন্সত মানে যেতিয়া আসাম এটা প্ৰভিন্স হিচাপে আছিলে, এতিয়া যেতিয়া কনষ্টিটিউশ্যন এডপ্ট হৈছে তাৰপিছতে আমাৰ আসাম এটা ষ্টেট হৈছে, ৰাইট। বাট তাৰ আগতেতো প্ৰভিন্স হিচাপে আছিলে, যেনেকৈ ব্ৰিটিছৰ ষ্ট্ৰাকচাৰ আছিল। তো সেই সময়ত আপোনাৰ বাবু বসন্ত কুমাৰ দাস, দেৱেশ্বৰ শইকীয়া আৰু লক্ষেশ্বৰ বৰা, ঠিক আছে। তো এই তিনিজন আছিলে আমাৰ স্পীকাৰ আমাৰ আসাম লেজিসলেটিভ এছেম্বলিৰ। তাৰপিছত আমাৰ আসাম যেতিয়া ষ্টেট বনি গ'ল, তেতিয়া আকৌ আমাৰ বনিলে কুলধৰ চলিহা, তাৰপিছত আপোনাৰ দেৱকান্ত বৰুৱা, ঠিক আছে, মহেন্দ্ৰ মোহন চৌধুৰী, তাৰপিছত আপোনাৰ হৰেশ্বৰ গোস্বামী, মহীকান্ত দাস, ঠিক আছে। এটলিষ্ট মানে কেতিয়া আপোনাৰ অফিচ লৈছে, কেতিয়া এৰিছে, কোনটো পাৰ্টিৰ হয়, সেইবোৰ মনত ৰাখিব নালাগে, ঠিক আছে। এইবোৰ মনত ৰাখিব নালাগে, এনে দিয়া আছে আৰু, ঠিক আছে। কিন্তু এই ক্ৰনলজি যিটো আছে, কাৰ পিছত কোনে হৈছে, সেইটো বস্তু মনত ৰাখিব লাগিব, বিকজ APSC আকৌ এবাৰ সুধি দিব পাৰে, ঠিক আছে। তাৰপিছত চাওক আপোনাৰ ৰমেশ চন্দ্ৰ বৰা, ঠিক আছে। তাৰপিছত আপোনাৰ যোগেন্দ্ৰ নাথ হাজৰিকা, ঠিক আছে। শেখ চন্দ্ৰ মহম্মদ, অ'কে। most probably তেওঁ ফাৰ্ষ্ট মুছলিম স্পীকাৰ হয়, ঠিক আছে। তাৰ আগততো আমি মুছলিম নাম দেখা নাই, ঠিক আছে। তাৰপিছত আপোনাৰ পুলকেশ বৰুৱা, ঠিক আছে। তাৰপিছত জীৱকান্ত গগৈ, অ'কে। তাৰপিছত আপোনাৰ দেৱেশ চন্দ্ৰ চক্ৰৱৰ্তী, ঠিক আছে, আৰু গণেশ কুটুম, ঠিক আছে। তাৰপিছত আপোনাৰ আৰু কি আছে? বাছ হৈ গ'ল, ঠিক আছে। আৰু এটা থাকিব লাগিছিলে, এটা মই নিলো নেকি? এতিয়া ৰিচেণ্ট স্পীকাৰলৈকে অহা নাই, আৰু ৱেইট হা, মই এটা স্ক্ৰীনশ্বট মাৰিবলৈ পাহৰি থাকিলোঁ চাগে। এইটো চাওক, আসাম লেজিসলেটিভ এছেম্বলিৰ ৱেবছাইট হয় এইটো, ঠিক আছে। তো তাৰ পৰা লোৱা হয় এইখিনি দেখিছেনে, কালাৰ চালাৰ ছেইম হয়, তো তাৰ পৰা লোৱা হয়।
কিছুমান মানুহ আছে যোনে কয় বোলে মই বোলে গুগলৰ পৰা পঢ়াওঁ, গুগলৰ পৰা সেইটো কাৰণে পঢ়াওঁ যাতে ভেৰিফাইড আপোনাৰ চ'ৰ্চৰ পৰা পঢ়াব পৰা যায়। মই জাষ্ট সেই আৰু সেই ফৰ্মেট অল্টাৰ কৰি নাথাকোঁ যাতে সময়টো কম হয়, বচাব পৰা যায় সময়, ঠিক আছে, মেইনলি ৰিচাৰ্চত সময় দিব পৰা যায়। তেতিয়া মই ধুনীয়াকে মোৰ লগো লগাই সেইটো কৰি পিনে কৰিব পাৰোঁ। এইখিনিতো কৰে বেছিভাগ কোচিঙে, ঠিক আছে, কৰিও দিম বাৰু, সিমানটো টাইম নাথাকে, ঠিক আছে, আহি গ'ল, ঠিক আছে। তাৰপিছত আপোনাৰ পৃথিৱী মেধি, নেক্সট হৈছে আপোনাৰ টাংকা বাহাদুৰ ৰায়, ঠিক আছে। তাৰপিছত আপোনাৰ প্ৰণৱ কুমাৰ গগৈ, ৰঞ্জিত কুমাৰ দাস, আপোনাৰ হিতেন্দ্ৰ নাথ গোস্বামী, আৰু এতিয়া প্ৰেজেণ্ট ডে স্পীকাৰ কোন হয় আমাৰ বিশ্বজিৎ দৈমাৰী, ঠিক আছে। তো এইবোৰ স্পীকাৰৰ যিটো ক্ৰনলজি আছে সেই ক্ৰনলজিটো আপোনালোকে মনত ৰাখিব লাগিব, অ'কে, ঠিক আছে। সেইটো আমাৰ হৈ গ'ল আমাৰ লেজিসলেটিভ এছেম্বলি, ঠিক আছে। এইখিনি কথা মনত ৰাখিবলগীয়া আছিলে, একদম আপুনি বিচাৰি চাব নালাগিলে, আপোনালোকে ভাবিব পাৰে স্যাৰ মানে দিছ ইজ চ' স্মল বা এইটো লিমিটেড হয়, এইটো ইমান লিমিটেড হ'লে হ'ব জানো? ইয়েছ হ'ব, ইমানটোৱে কৰিব, আৰু কি আপোনালোকে অলৰেডি অভাৰৱেলমিং ফিল কৰি আছে আই থিংক, ঠিক আছে। যিমানটো পাৰিছোঁ মই কণ্টেণ্টক লিমিট কৰিবলৈ চেষ্টা কৰিছোঁ, বাট মোৰো এটা লিমিটেশ্যন আছে, মই একদম একেবাৰে নিদিওঁ বুলি ক'লেও নহ'ব, বহুত এগালমান দিলেও নহ'ব, মই এটা বেলেঞ্চ বনাবলৈ চেষ্টা কৰোঁ যাতে যিটো পঢ়ে এটলিষ্ট মনত ৰাখিব পাৰে এটলিষ্ট, ঠিক আছে, অ'কে। ডিলিমিটেশ্যন আৰু আছাম, মোৰ কিহৰ কাৰণে এইবাৰ ফিল হৈছে যে ডিলিমিটেশ্যনৰ ওপৰত কিবা এটা কুৱেশ্যন সুধিব APSC, ঠিক আছে, প্ৰিলিমছ বা মেইনছত, ঠিক আছে। ডেটছ ৱাই মানে এতিয়া মোৰ কেতিয়াবা গাটছ ফিলিং ৰাইট হৈ যায়, ঠিক আছে। লাষ্ট ইয়েৰো আপোনালোকে দেখিছে বহুত খিনি কুৱেশ্যন আমি কমন পেলাব পাৰিছোঁ, ৰাইট। চ' ডেটছ ৱাই চ' সেইটোত গুৰুত্ব বেছিকৈ দিব, ইম্পৰ্টেণ্ট হয়, অ'কে। তো হোৱাট ইজ ডিলিমিটেশ্যন, সেইখিনি কথাটো আমি ইণ্ডিয়ান পলিটিত ডিছকাশ্যন কৰিছিলোঁ। ডিলিমিটেশ্যন মানে সেই আৰু আমাৰ যিটো মানে ইণ্ডিয়া হয় বা আমাৰ ষ্টেট হয়, তাৰ যিটো মানে ইলেকশ্যনৰ কাৰণে যিটো বাউণ্ডৰী, মানে কনষ্টিটুৱেঞ্চিখিনিৰ বাউণ্ডৰী ড্ৰ কৰা ডিলিমিটেশ্যন প্ৰচেছ হয় এইটো, ঠিক আছে। প্ৰচেছ কি হয় এইটো, এইটো মানে বাউণ্ডৰী ড্ৰ কৰে কনষ্টিটুৱেঞ্চি মানেতো জানেই আপোনালোকে কি হয়। এতিয়া কনষ্টিটুৱেঞ্চি বেলেগ বেলেগ থাকে, লোকসভা ইলেকশ্যনৰ কাৰণে কনষ্টিটুৱেঞ্চি ডাঙৰ থাকে, অলপ বেলেগ ধৰণৰ থাকে, ডাঙৰ কনষ্টিটুৱেঞ্চি বনিব, ঠিক আছে। সেইটো কেনেকে বনে যে সেইটো বাউণ্ডৰী হ'ব, ঠিক আছে, কিমানটো পপুলেশ্যন একটা কনষ্টিটুৱেঞ্চিৰ আণ্ডাৰত আহিব, ঠিক আছে, ডিলিমিটেশ্যন কমিশ্যনে ডিচাইড কৰে, ঠিক আছে। আৰু চিমিলাৰলি আমাৰ ষ্টেট লেজিসলেটিভ এছেম্বলিৰ মানে কনষ্টিটুৱেঞ্চিজ থাকে, আৰু সেইটোৰ এক্সাৰচাইজ ৰিচেণ্টলি হৈ গৈছে মানে, ঠিক আছে। আৰু বহুত পলিটিকেল এক্সপাৰ্টে এইটো প্ৰিডিক্ট কৰি আছে যে এই ডিলিমিটেশ্যনৰ যিটো এক্সাৰচাইজ ৰিচেণ্টলি হৈছে 2023 মানে পুৰা ফাইনেল অৰ্ডাৰ ওলাই গৈছে, তো তাৰ যিটো ইম্পেক্ট সেইটো আমাৰ এই যিটো ৰিচেণ্টলি হৈ যোৱা ইলেকশ্যনত পৰিব, ঠিক আছে, অ'কে। বাট কি পৰিব কি নপৰিব সেইবোৰ পলিটিকেল কথা ডিছকাশ্যন কৰি পিনে লাভ নাই, ঠিক আছে। বাট আপোনালোকে যদি নিউজ পেপাৰ পঢ়ে ইউ ন' যে মই কি কৈ আছোঁ, অ'কে। বাট আমি মেইনলি ষ্টেটিক পৰ্চনটো চাব লাগে, আৰু এক্সামিনেশ্যনৰ পইণ্ট অফ ভিউৰ পৰা কথাটো চাব লাগে। এক্সামিনেশ্যনৰ পইণ্ট অফ ভিউৰ পৰা কি চাব লাগে এইটো মই ইয়াত দি দিছোঁ, ঠিক আছে। চ' প্ৰথম কথাটো জানিব লাগে ডিলিমিটেশ্যন হয় কি। ডিলিমিটেশ্যন মানে হৈছে যে আমাৰ লোকসভা আৰু ষ্টেট লেজিসলেটিভ এছেম্বলিৰ কনষ্টিটুৱেঞ্চিজ ড্ৰ কৰা, ঠিক আছে, যাতে প্ৰত্যেকটা কনষ্টিটুৱেঞ্চিয়ে একুৰেট মানে যিটো পপুলেশ্যনৰ চেঞ্জেছ হৈ থাকে, এতিয়াতো পপুলেশ্যন চেঞ্জেছ হৈ গৈয়ে আছে, কালি যিটো পপুলেশ্যন আছিলে আজি পপুলেশ্যনত চেঞ্জ হৈছে, বিকজ মানে বাৰ্থ আৰু ডেথ হৈছে, ৰাইট। তো সেই যিটো একুৰেটলি ৰিপ্ৰেজেণ্টেশ্যন হয়, সময়ে সময়ে কৰি থকা হয় ডিলিমিটেশ্যন এক্সাৰচাইজটো, ঠিক আছে। তো ডিলিমিটেশ্যন এক্সাৰচাইজটো কোনে কৰে, ঠিক আছে, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কৰে নেকি? নো, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই নকৰে। বহুতে কনফিউজ হৈ যাব পাৰে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কৰে বুলি, নো, ডিলিমিটেশ্যন কমিশ্যন ফৰ্ম কৰা হয়, ঠিক আছে। আচ্ছা, ডিলিমিটেশ্যন কমিশ্যন কোনে ফৰ্ম কৰে সেইটো মোক কমেণ্ট ছেকশ্যনত জনাব, ঠিক আছে। চ' হু ফৰ্ম দ্য ডিলিমিটেশ্যন কমিশ্যন, ন' ডাউট ডিলিমিটেশ্যন কমিশ্যন এটা মানে কেনেকে ফৰ্ম হয়, ডিলিমিটেশ্যন কমিশ্যনৰ কথা মেইনলি আমাৰ কনষ্টিটিউশ্যনত লিখা নাই। ডিলিমিটেশ্যন কমিশ্যনৰ কাৰণে আপোনাৰ ষ্টেটিউট এটা পাছ কৰা হয়, মানে ল এটা পাছ কৰা হয়, এইটো কাৰণে এটা ষ্টেটুটৰী অথৰিটি, ঠিক আছে, অ'কে। আৰু এই যিটো ডিলিমিটেশ্যন কমিশ্যনে ডিচাইড কৰিব যে বাউণ্ডৰী কি হ'ব, এটা কনষ্টিটুৱেঞ্চিৰ আণ্ডাৰত কিমান পপুলেশ্যন আহিব, হেন এইবোৰ কথা সেই ডিলিমিটেশ্যন কমিশ্যনে ডিচাইড কৰে। কোনটো চিট আপোনাৰ ৰিজাৰ্ভ থাকিব ফৰ ST বা SC, সেইবোৰ কথা ডিলিমিটেশ্যন কমিশ্যনে ডিচাইড কৰিব। আৰু তেওঁ যিটো অৰ্ডাৰ দিব সেইটো অৰ্ডাৰ একেবাৰে লৰ মানে সমান হ'ব, ফ'ৰ্চ অফ ল থাকে তাত, ঠিক আছে। আৰু এই যিটো অৰ্ডাৰ দিব সেইটোত মানে কোনো কোৰ্টত গৈ পিনে চেলেঞ্জ কৰিব নোৱাৰিব কোনো, ঠিক আছে, অ'কে। তো দেট ইজ ডিলিমিটেশ্যন কমিশ্যনৰ। মই আপোনালোকক সুধি আছো যে ডিলিমিটেশ্যন কমিশ্যন কোনে এপইণ্ট কৰে, বহিতে যেতিয়া আনচাৰ দিব লাগিব, ঠিক আছে। আচ্ছা, তো এতিয়া আমাৰ অসমত যিটো লেটেষ্ট ডিলিমিটেশ্যন এক্সাৰচাইজ হৈছে, ঠিক আছে, সেই ডিলিমিটেশ্যন এক্সাৰচাইজটো এতিয়া চাওক, ডিলিমিটেশ্যন এক্সাৰচাইজ কৰাৰ কাৰণে এতিয়া মই বাৰে বাৰে কৈ আছিলো পপুলেশ্যনৰ কথা, ঠিক আছে। ত' এইটো পপুলেশ্যনটো ডিটাৰমাইন ক'ৰ পৰা হ'ব, ন' ডাউট চেঞ্চাছৰ পৰা হ'ব। এতিয়া কোনটো চেঞ্চাছ লোৱা হ'ব, ঠিক আছে, এইটো ভাবি চিন্তি লোৱা হয় চেঞ্চাছটো। আপোনালোকে এটা কথা ট্ৰেপ আছে ইয়াতে তাৰ, ঠিক আছে, দিছ ইজ দ্য ট্ৰেপ, এইটোত আপোনাৰ APSC কুৱেশ্যন কাটি পিনে ফচাব পাৰে, ঠিক আছে। তো এই ৰিচেণ্টলি যিটো 2023 ডিলিমিটেশ্যন এক্সাৰচাইজটো হৈছে, তো তাত আমাৰ 2011ৰ চেঞ্চাছ ইউজ কৰা নাই,
এতিয়া কেলে ইউজ কৰা নাই কি ইউজ কৰা নাই সেইটো আমি পিছত মেইনছত আমি ডিছকাশ্যন কৰিম ঠিক আছে বাট ইমানটো কথা প্ৰিলিমছৰ কাৰণে মনত ৰাখিব যে আপোনাৰ ডিলিমিটেশ্যন যিটো এক্সাৰচাইজ হৈছে লাষ্ট আমাৰ লেটেষ্ট ডিলিমিটেশ্যন এক্সাৰচাইজ অসমত হৈছে সেইটোত আমাৰ 2001ৰ চেন্সাছ যিটো আছে 2001ৰ চেন্সাছ ইউজ কৰা হৈছে 2001ৰ চেন্সাছৰ ডাটা ইউজ কৰা হৈছে ঠিক আছে নট 2011ৰ চেন্সাছ ওকে ঠিক আছে আৰু আপোনাৰ ডিলিমিটেশ্যনৰ যিটো আপোনাৰ ফাইনেল অৰ্ডাৰৰ পাব্লিকেশ্যন কোনে কৰে এইটো আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কৰে ঠিক আছে আপোনাৰ আৰু এতিয়া এই আমাৰ অসমৰ ডিলিমিটেশ্যনৰ ফাইনেল অৰ্ডাৰটো কোনে মানে কেতিয়া পাব্লিছ হৈছিল আপোনাৰ 2023 ইমানটো মনত ৰাখিলে সাফিচিয়েণ্ট হ'ব ঠিক আছে আচ্ছা এতিয়া আমি চাম যে যিটো ডিলিমিটেশ্যন আৰু অসম ঠিক আছে মানে অসমত ডিলিমিটেশ্যন যিহেতু হৈছে চ' কি চেঞ্জেছ আহিছে কি নাই সেইবোৰ কথা আমি এতিয়া ডিছকাশ্যন কৰিম ঠিক আছে এতিয়া চাওক এক নম্বৰ কথা আমাৰ যিটো ষ্টেট ডিলিমিটেশ্যন কমিশ্যনৰ মানে যিটো অৰ্ডাৰ আছে তাত আমাৰ ষ্টেট লেজিছলেটিভ এছেম্বলিৰ চিট বহুৱা বা কমাবৰ কথাও ক'ব পাৰে ঠিক আছে বাট এতিয়াতো আপোনাৰ মানে 126টা যিটো চিট আছে সেইটোৱে ফিক্স আছে ঠিক আছে ন ডাউট ইণ্টাৰনেল এডজাষ্টমেণ্ট কিছুমান হৈছে যেনেকে আপোনাৰ যিটো এছ চিৰ কাৰণে চিটৰ যিটো ৰিজাৰ্ভেশ্যন ঠিক আছে মানে আমাৰ ষ্টেট লেজিছলেটিভ এছেম্বলিৰ চিট কিছুমান চিট আমি জানো যে ৰিজাৰ্ভ হৈ থাকে ঠিক আছে চ' এই যিটো এছ চিৰ চিটৰ যিটো ৰিজাৰ্ভেশ্যন আছে সেইটো অলপ বাঢ়িছে ঠিক আছে সেইটো মানে এক বাঢ়িছে ওকে তো এতিয়া 9টা চিট টোটেল আমাৰ শিডিউল কাষ্টৰ কাৰণে ৰিজাৰ্ভ হৈ আছে আৰু মেইনলি এছ টি যিটো আছে সেইটো এছ টিৰ চিটো বাঢ়িছে 16ৰ পৰা 19 কৰিছে 19টা চিট মানে এতিয়া মানে একৰ্ডিং টু দ্য ৰিচেণ্ট ডিলিমিটেশ্যন আপোনাৰ মানে ৰিজাৰ্ভ হৈ আছে মানে ষ্টেট লেজিছলেটিভ এছেম্বলিত 126টা চিট আছে আপোনালোকে জানে তো তাৰে ভিতৰত 9টা চিট এছ চিৰ কাৰণে আৰু আমাৰ 19টা চিট আপোনাৰ এছ টিৰ কাৰণে ৰিজাৰ্ভ হৈ আছে ঠিক আছে আৰু চাওক যিটো আমাৰ অসমত যিটো বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন আছে বিটিআৰ ৰিজন আছে য'ত আপোনাৰ এইখিনি ডিষ্ট্ৰিক্ট পৰে ঠিক আছে চ' এই বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ ফালৰ পৰা এই বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ পৰাওতো কিছুমান চিট থাকিব অবভিয়াছলি 126টা চিটৰ ভিতৰত তো তাৰে ভিতৰত তো চিট আগতে 11টা চিট আপোনাৰ বিটিআৰ ৰিজনত পৰিছিলে তো এতিয়া 15টা চিট বিটিআৰ ৰিজনত পৰে ঠিক আছে আফটাৰ দিছ ডিলিমিটেশ্যন এক্সাৰচাইজ ওকে ঠিক আছে চ' ৱেষ্ট কাৰ্বি আংলং যিটো ডিষ্ট্ৰিক্ট আছে সেইটোত আপোনাৰ এটা চিট ইনক্ৰিজ হৈছে ঠিক আছে এটা এছেম্বলি চিট ইনক্ৰিজ হৈছে ওকে আৰু এটা চিগনিফিকেণ্ট চেঞ্জ হৈছে যে আপোনাৰ যিটো ধেমাজি আছে ধেমাজিৰ যিটো ডিষ্ট্ৰিক্টৰ ৰিজাৰ্ভ চিট আছে সেইটো কতৰাই দিয়া হৈছে আনৰিজাৰ্ভ কৰি দিয়া হৈছে বাছ এইখিনি আপোনালোকৰ প্ৰভিজনছ মনত ৰাখিবলগীয়া ৰিচেণ্ট ডিলিমিটেশ্যনৰ লগত ৰিলেটেড অসমত ওকে ক্লিয়াৰ আই থিংক ৰাইট আৰু বাকী আমি যদি চাওঁ যে এইটোতো আমি মেইনলি আমাৰ ষ্টেট লেজিছলেটিভ এছেম্বলিৰ কথা পাতিলো ডিলিমিটেশ্যনৰ ডিলিমিটেশ্যনৰ ফলত লোকসভাৰ চিটৰ মানে লোকসভাৰো মানে এইটো চেঞ্জেছ হয় ন' ডাউট আমাৰ লোকসভাৰ টোটেল চিট ঠিকে আছে 14 ঠিক আছে চেঞ্জ হোৱা নাই তাত কোনো আৰু লোকসভাৰ চিটৰ যদি চাওঁ আপোনাৰ এছ চিৰ কাৰণে ৰিজাৰ্ভ চিট আছে ঠিক আছে এইটো যিটো শিলচৰ পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চি আছে তাত মানে এছ চিৰ কাৰণে ৰিজাৰ্ভ চিট এটা আছে ঠিক আছে ওকে তাৰপিছত এছ টিৰ কাৰণে ৰিজাৰ্ভ চিট দুটা আছে ঠিক আছে আমাৰ 14টাৰ ভিতৰত এছ টিৰ কাৰণে এটা চিট আছে শিলচৰ পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চি আৰু এছ টিৰ কাৰণে দুটা চিট ৰিজাৰ্ভ আছে এইটো হৈছে আপোনাৰ ডিফু আৰু কোকৰাঝাৰ পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চি ঠিক আছে আৰু আপোনাৰ বৰাক ভেলীত টোটেল আপোনাৰ পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চি দুটা দিয়া হৈছে দুটা চিট মানে দিয়া হৈছে ঠিক আছে তিনিটা ডিষ্ট্ৰিক্ট কভাৰ্ড হৈ আছে ওকে এইখিনি আপোনালোকে লোকসভাৰ লগত ৰিলেটেড কথা মনত ৰাখিব ডিলিমিটেশ্যনৰ লগত ৰিলেটেড ওকে বাকী আৰু যদি চাওঁ আমাৰ কিছুমান নাম চেঞ্জ হৈছে ঠিক আছে মানে কিছুমান যেনেকে আপোনাৰ নাম লোকসভাৰ যিটো কনষ্টিটুৱেঞ্চিৰ নাম আগতে কলিয়াবৰ কনষ্টিটুৱেঞ্চি আছিলে সেইটোক নাম চেঞ্জ কৰি পিনে এতিয়া কাজিৰঙা কনষ্টিটুৱেঞ্চি বুলি কয় ঠিক আছে আৰু এছেম্বলিৰ কনষ্টিটুৱেঞ্চি আছে তাৰো নাম চেঞ্জ হৈছে এতিয়া চাওক যিটো ডিমা হাছাও আছিলে ঠিক আছে এছ টিৰ কাৰণে ৰিজাৰ্ভ তো সেইটোক হাফলং কনষ্টিটুৱেঞ্চি বুলি কোৱা হয় মানকাছাৰক আপোনাৰ বীৰ সিং আপোনাৰ জাউৰা কনষ্টিটুৱেঞ্চি বুলি কোৱা হয় সাউথ চালমাক মানকাছাৰ বুলি কোৱা হয় দেন আপোনাৰ কোৱা হ'ব আৰু আফটাৰ দিছ ডিলিমিটেশ্যন ঠিক আছে তাৰপিছত আপোনাৰ গোবৰান্ধাক আপোনাৰ মানস ঠিক আছে তাৰপিছত আপোনাৰ বাত্ৰাদাক দিহিং ঠিক আছে নগাঁওক আপোনাৰ নগাঁও আপোনাৰ বাত্ৰা দাবা ঠিক আছে তাৰপিছত বাকুক আপোনাৰ চাইগাঁও ঠিক আছে ইমান ইম্পৰ্টেণ্ট নহয় বাট মানে ইউ শুড নো যে আমি আমাৰ নাম কিছুমান চেঞ্জ হৈছে ঠিক আছে হাজো এছ চিৰ কাৰণে ৰিজাৰ্ভ হয় হাজো আপোনাৰ শুৱালকুছি ঠিক আছে তাৰপিছত আপোনাৰ চাবুৱা লাহোৱাল ঠিক আছে তো এনেকুৱা ধৰণৰ নাম এইখিনি কনষ্টিটুৱেঞ্চিৰ নাম চেঞ্জ হৈছে ঠিক আছে ওকে চল্ভ দিছ কুৱেশ্যন এইটো কুৱেশ্যন চল্ভ কৰক আৰু মোক জনাব লাগে যে ডিলিমিটেশ্যন কমিশ্যনক কোনে এপইণ্ট কৰে সেইটো কি পঢ়া নাই নেকি আপোনালোকে জেনেৰেলি লিখিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ডিলিমিটেশ্যন কমিশ্যন পঢ়ি যাব দেই যদি নাই পঢ়া তেতিয়াহ'লে পঢ়িব আপাৰ হাউচ কেতিয়া এবলিছ কৰা হৈছিল 1937ত নেকি নহয় 1947ত এবলিছ কৰা হৈছিলে ন ইট ৰং হয় তো ইফ ইট ইজ ৰং
One is automatically correct. Post-independent unicameral legislature to হয়েছিল। Then B will be the answer. Right? Okay. Delimitation commission কোনে appoint করে? President of India Delimitation Commission appoint করে। ঠিক আছে? তো that means মানে আপোনালোকে পঢ়া নাই। ঠিক আছে? Please study Delimitation Commission। আজিৰ homework হৈছে Delimitation Commission ভাল ধৰণে study কৰা। ঠিক আছে? এইবোৰক লাইটলি নল'ব মই যিবোৰ কৈ থাকো যে এইবোৰ লাইটলি নল'ব এক্সামিনেশ্যন হলৰ দিনাখন বুজি পাব কথা যে মই কি কৈ আছিলো আপোনালোকক আৰু লাইটলি ল'লে আপুনি নিজৰ ভৰিত নিজে কোৰ মাৰি আছে আৰু মানে একো কৰা নাই ওকে এতিয়া আমি অসমৰ লগত ৰিলেটেড কিছুমান স্পেচিয়েল প্ৰভিজনছৰ কথা পাতিম ডিছকাশ্যন কৰিম এতিয়া ঠিক আছে সো ফাৰ্ষ্ট স্পেচিয়েল প্ৰভিজন যেটো কনষ্টিটিউশ্যন অফ ইণ্ডিয়াত আছে সেইটো হৈছে আৰ্টিকেল নাম্বাৰ 371 বি ঠিক আছে আচ্ছা আৰ্টিকেল নাম্বাৰ 371 বি যেতিয়া লেখা আছে ইয়াত এইটো অবভিয়াছলি আপোনাৰ এ বি চি এনেকে লিখা থাকিলে তো আমি গম পাওঁ যে সেইটো কনষ্টিটিউশ্যনত আগতে নাছিলে এইটো এমেণ্ডমেণ্টৰ সহায়ত সোমোৱা হৈছে ৰাইট কোনটো এমেণ্ডমেণ্টৰ সহায়ত সোমোৱা হৈছে এইটো মনত ৰাখিব লাগিব এইটো নো ডাউট আমাৰ অসমৰ লগত ৰিলেটেড আৰ্টিকেল নাম্বাৰ 371 বি ৰাইট তো আমি গম পাব লাগে যে কোনটো এমেণ্ডমেণ্টৰ লগত মানে ৰিলেটেড হয় ঠিক আছে ইটস 22nd যেটো আপোনাৰ এমেণ্ডমেণ্ট হৈছিলে 1969ত তো সেইটো কনষ্টিটিউচনেল এমেণ্ডমেণ্টৰ লগত ৰিলেটেড হয় এইটো মনত ৰাখিব এক নম্বৰ ইম্পৰ্টেণ্ট ফেকচুৱেল কথা আচ্ছা এই 371 বি এইটো ক'ত আছে কনষ্টিটিউচনৰ যেটো পাৰ্ট 21 আছে পাৰ্ট 21ত এইটো আছে ঠিক আছে সেকেন্ড ইম্পৰ্টেণ্ট কথা আচ্ছা 371 বি কিহৰ কাৰণে আপোনাৰ ইন্ট্ৰোডিউস কৰিবলগীয়া হ'ল সো আপোনাৰ 1960ত কি হৈছিল মানে আমাৰ আনডিভাইডেড সেই সময়ত আসাম আছিল অসমতো আৰু কিছুমান ষ্টেট আছিল ঠিক আছে তো আনডিভাইডেড আসামত হিল ট্ৰাইববোৰে অটোনমি ডিমান্ড কৰি আছিল ঠিক আছে ওকে সো কনষ্টিটিউচনত বহুতখিনি মানে চেঞ্জেস আনা হ'ল ঠিক আছে তো সেই চেঞ্জেসৰ এটা পাৰ্ট হৈছে 371 বি ঠিক আছে এইটোৱে লিখা আছে দিস কনষ্টিটিউশন এমেন্ডমেন্ট ওয়াজ a part of the broader political reorganization designed to address these aspirations which simultaneously laid the ground for the creation of the Meghalaya ঠিক আছে পিছত গৈ পিনে যেটোৱে মেঘালয়া ক্ৰিয়েট কৰিলে ঠিক আছে ফৰ দ্য ট্ৰাইবেল এৰিয়াস ৰিমেইনিং উইদিন দ্য আসাম বৰ্ডাৰ ঠিক আছে যেতিয়া আপোনাৰ মেঘালয়া ক্ৰিয়েট হোৱাৰ পিছতো কিছুমান ট্ৰাইবেল এৰিয়া আছিলে যেটো আসাম বৰ্ডাৰৰ আন্ডাৰত আহিছিলে তো সেইখিনি গভৰ্ণ হ'ব 371 বি দ্বাৰা 371 বি was enacted to ensure their specific administrative and legislative interest were steadily protected at the state ঠিক আছে তো 371 বি এ কি কৰে যে এডমিনিষ্ট্ৰেটিভ আৰু লেজিসলেটিভ ইন্টারেস্ট যেটো আছে ট্ৰাইবেল বোৰৰ ঠিক আছে তো হেতু প্ৰটেক্ট কৰে ঠিক আছে এইখিনি কথা আপোনালোকে মনত ৰাখিবলগীয়া ওকে তো 371 বিৰ টাইটেল হৈছে স্পেশাল প্ৰভিজন উইথ ৰেসপেক্ট টু দ্য ষ্টেট অফ আসাম হেনেকে লিখা আছে ঠিক আছে আচ্ছা তো 371 বিত কি কৰিব পাৰিব ঠিক আছে তো 371 বি যেটো আছে হেতুৱে প্ৰেসিডেন্ট অফ ইন্ডিয়া কাক গভৰ্ণৰ অফ ইন্ডিয়াক নহয় বা গভৰ্ণৰ অফ আসামক নহয় ইন্ডিয়া নহয় অবভিয়াছলি গভৰ্ণৰ অফ আসাম নহয় প্ৰেসিডেন্ট অফ ইন্ডিয়া ঠিক আছে তো 371 বি এ প্ৰেসিডেন্ট অফ ইন্ডিয়াক পাৱাৰ দিয়ে কিহৰ কাৰণে পাৱাৰ দিয়ে যে আমাৰ যেটো ষ্টেট লেজিসলেটিভ এসেম্বলি আছে ঠিক আছে আমাৰ যেটো ষ্টেট লেজিসলেটিভ এসেম্বলি আছে তাতে এটা তাৰ আন্ডাৰত এটা স্পেশাল কমিটি ফৰ্ম কৰিব অৰ্ডাৰ দিব পাৰে ঠিক আছে তো ইট এম্পাৱাৰ্স মানে ইট মানে কোন আমাৰ যেটো 371 বি আছে আৰ্টিকেল কনষ্টিটিউশনৰ হেতুৱে এম্পাৱাৰ কৰে প্ৰেসিডেন্টক টু প্ৰভাইড ফৰ দ্য কনষ্টিটিউশন and proper functioning of a special committee within the state legislative assembly ঠিক আছে মানে 371 বি এ প্রেসিডেন্ট অফ ইন্ডিয়াক পাওয়ার দিয়ে যে প্রেসিডেন্ট অফ ইন্ডিয়ায় আপোনাৰ স্টেট লেজিসলেটিভ এসেম্বলি মানে অসমৰ লেজিসলেটিভ এসেম্বলিৰ ভিতৰত আপোনাৰ এটা স্পেশাল কমিটি বনাব পাৰিব আৰু তাৰ প্ৰপাৰ ফাংশনিং এনশিওর কৰিব পাৰিব ৰাইট ওকে তো আচ্ছা এই যে স্পেশাল কমিটি হ'ব স্পেশাল কমিটিটোত মানে কোন কোন মানুহ থাকিব ইয়াত ঠিক আছে তো ইয়াত আপোনাৰ এমএলএ থাকিব মানে কোন এমএলএ থাকিব অবভিয়াছলি যিবোৰ এমএলএ ট্ৰাইবেল এৰিয়াৰ পৰা ইলেক্টেড হৈছে ঠিক আছে so this committee is specifically to be composed of member of legislative assembly মানে MLA who are elected from the tribal areas specified in the 6th schedule of the constitution ঠিক আছে তো যিবোৰ আপোনাৰ ট্ৰাইবেল এৰিয়া 6th schedule of the constitutionৰ আন্ডাৰত পৰে তাৰ পৰা যিসকল MLA আমাৰ ষ্টেট লেজিসলেটিভ এসেম্বলিত আছে তো তাহাতে এই স্পেশাল কমিটি যেটো আৰ্টিকেল নাম্বাৰ 371 বিৰ আন্ডাৰত আহে তাৰ পাৰ্ট হ'ব পাৰিব বুজি পাইলে ঠিক আছে আৰু প্ৰেসিডেন্টে স্পেসিফাই কৰিব যদি বিচাৰে যে আৰু কোন মেম্বাৰ ইনক্লুড হ'ব পাৰে এই স্পেশাল কমিটিটোত ঠিক আছে বুজি পালে নহয় বহুত ইম্পৰ্টেন্ট হয় এইবাৰৰ ওপৰত অলৰেডি কোৱেশ্চন সুধিছে আৰু সুধিব পাৰে ৰাইট ইমানটোলৈকে কাবাৰ কিবা ডাউট আছে নেকি এনি ডাউট যদি ডাউট থাকে হেজিটেট নকৰিব ঠিক আছে সো এই যেটো স্পেশাল কমিটি আছে তো তাৰ যেটো অপাৰেশনাল অথৰিটি যেটো আছে হেতু এনশিওর কৰাৰ কাৰণে অপাৰেশন ফাংশনাল যাতে হৈ থাকে ঠিক আছে স্পেশাল কমিটিটো
তো প্ৰেচিডেণ্টৰ ওচৰত পাৱাৰ আছে যে প্ৰেচিডেণ্টছ অৰ্ডাৰ কেন ডাইৰেক্ট মডিফিকেশ্যন টু দ্য ষ্টেণ্ডাৰ্ড ৰুল অফ প্ৰচিডিঅ'ৰ অফ দ্য ষ্টেট লেজিছলেটিভ এছেম্বলি। ঠিক আছে, আসাম লেজিছলেটিভ এছেম্বলিৰ যিটো ষ্টেণ্ডাৰ্ড ৰুলছ অফ প্ৰচিডিঅ'ৰ্ছ আছে তাক মডিফিকেশ্যন কৰাৰ কাৰণে প্ৰেচিডেণ্টে ক'ব পাৰে, যাতে আমাৰ যিটো স্পেচিয়েল কমিটি আণ্ডাৰ দিছ আৰ্টিকল নাম্বাৰ 371B আছে, তো সেইটো যাতে প্ৰপাৰলি ফাংচন হৈ থাকে। অ'কে, আৰু কি লিখি আছে, গভৰ্ণৰৰ ৰোল। While the president issues the order, the governor of Assam hold special responsibilities regarding the administration of the tribal areas to ensure that the legislative intent of the committee is upheld and that tribal voices are not marginalized by the general majority. ঠিক আছে, তো আলটিমেটলি প্ৰেচিডেণ্টে no doubt অৰ্ডাৰ দিব পাৰে, কিন্তু গোটেই কামখিনি কোনে চাই, গভৰ্ণৰ অফ আছামে চাই। ঠিক আছে, তো গভৰ্ণৰ অফ আছামৰ ওচৰত এটা স্পেচিয়েল ৰেছপনচিবিলিটি আছে যে আপোনাৰ ট্ৰাইবেল এৰিয়া যিমানখিনি আছে তাৰ এডমিনিষ্ট্ৰেশ্যন যাতে প্ৰপাৰলি এনচিয়ৰ হৈ থাকে, আৰু যিটো কমিটি আছে এই আণ্ডাৰ দিছ এইটোৰ আপোনাৰ কমিটিৰ লেজিছলেটিভ ইণ্টেণ্টটো আপোনাৰ প্ৰপাৰলি এনচিয়ৰ হৈ থাকে। ঠিক আছে, আৰু ট্ৰাইবেল ভইচ যাতে আপোনাৰ মানে যিটো জেনেৰেল ভইচ আছে তাৰ তলত দাব খাই নাযায়। ঠিক আছে, চ' এনেকুৱা ধৰণৰ কথা লিখা আছে আমাৰ, বা এইটো পাৰ্পাছ হয় আৰু। ঠিক আছে, অ'কে, এইটো হৈ গ'ল আমাৰ মানে আৰ্টিকেল নাম্বাৰ 371B, ভেৰি ইম্পৰ্টেণ্ট এক্সামিনেশ্যন পইণ্ট অফ ভিউৰ পৰা। ক্লিয়াৰ। নেক্সট আৰু এটা ইম্পৰ্টেণ্ট স্পেচিয়েল প্ৰভিজন হৈছে 6th শিডিউল। ঠিক আছে, 6th শিডিউল আৰু অসম। ন' ডাউট 6th শিডিউল কেৱল মাত্ৰ অসমতে এপ্লাই হয় এনেকুৱা ধৰণৰ কথা নহয়। 6th শিডিউল অসমৰ উপৰিও মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামতো এপ্লাই হয়। তো এইটোক মনত ৰখাৰ কাৰণে আমি কি মনত ৰাখিম বুলি কৈছিলোঁ, ATM। ঠিক আছে, ATM য'ত আপোনাৰ মানি নাই। ঠিক আছে, ATM-ত মানি নাই। ঠিক আছে, তো A ফৰ আছাম, T ফৰ ত্ৰিপুৰা, M ফৰ মেঘালয়, ATM স্কোৱাৰ একচুৱেলি, ATM স্কোৱাৰ য'ত মানি নাই। ঠিক আছে, তো মেঘালয় আৰু মিজোৰাম, কিন্তু মানি নাই মানে কি, মণিপুৰ নাই, মানে ইয়াত মণিপুৰ নাথাকিব, বুজি পালে, ATM স্কোৱাৰ মানি নাই। ঠিক আছে, তো ইয়াতো লিখা আছে। আচ্ছা, তো এইখিনি আমি 6th শিডিউল পঢ়াতে পঢ়িছিলোঁ, বাট আকৌ এবাৰ লিখা আছে, ৰিপিটেশ্যন হয়, ৰিপিটেশ্যন কৰিবলৈ ভাল নাপাওঁ, দেন অলছ' আৰু কিছুমান কনটেক্সটো ক'বই লাগিব আৰু। তো আৰু এইখিনি বাৰে বাৰে ৰিপিটেশ্যন হৈ আছে মানে সেইটো ইম্পৰ্টেণ্ট হয় বহুত বেছি। ঠিক আছে, তো যিটো 6th শিডিউল আছে এইটোতো শিডিউল হয়, কনষ্টিটিউচনৰ টোটেল 12টা শিডিউল আছে, তাৰে ভিতৰত 6 নম্বৰ শিডিউলৰ কথা পাতি আছো এতিয়া আমি। ঠিক আছে, তো 6th শিডিউল একচুৱেলি আমাৰ আৰ্টিকেল নাম্বাৰ 244(2), ঠিক আছে, আৰু 275(1), এই দুটা আৰ্টিকেলৰ আণ্ডাৰত পৰে। ঠিক আছে, তো এই দুটা কথা মনত ৰাখিবলগীয়া, ৰাইট? অ'কে, আৰু বাকীটো এইটো কথাটো মনত ৰাখিবলগীয়া, ATM স্কোৱাৰ। অ'কে, তো 6th শিডিউলৰ কোৰ অবজেক্টিভ কি হয়? 6th শিডিউলৰ কোৰ অবজেক্টিভ হৈছে যে ইণ্ডিজিনিয়াছ যিটো ট্ৰাইবেল পপুলেশ্যন আছে, ঠিক আছে, তো ইণ্ডিজিনিয়াছ ট্ৰাইবেল পপুলেশ্যনৰ যিটো লেণ্ড আছে, কাষ্টম আছে, কালচাৰ আছে, লেংগুৱেজ আছে, সেইবোৰক প্ৰটেক্ট কৰা। ঠিক আছে, প্ৰটেক্ট কৰা 6th শিডিউলৰ কাম। ঠিক আছে, তো কেনেকৈ প্ৰটেক্ট কৰিব, তাহাঁতক কিছুমান স্পেচিয়েল ছিগনিফিকেণ্ট ডিগ্ৰী অফ অটনমি প্ৰভাইড কৰা হ'ব, এডমিনিষ্ট্ৰেটিভ অটনমি প্ৰভাইড কৰা হ'ব। ঠিক আছে, যিবোৰ এৰিয়া 6th শিডিউলৰ আণ্ডাৰত আহিব, তো তাৰ ওচৰত অটনমি থাকিব। অটনমিটো বুজি পাই, নিজৰ কাম নিজে কৰিব পাৰিব। ঠিক আছে, তো ছিগনিফিকেণ্ট ডিগ্ৰী অফ এডমিনিষ্ট্ৰেটিভ অটনমি থাকিব, যাতে আমাৰ যিসকল ইণ্ডিজিনিয়াছ ট্ৰাইবেল পপুলেশ্যন আছে, তো তাহাঁতি নিজৰ লেণ্ড, কাষ্টম, কালচাৰ আৰু লেংগুৱেজ প্ৰটেক্ট কৰিব পাৰে, ৰাইট? অ'কে, ঠিক আছে, যিবোৰ 6th শিডিউল এৰিয়া থাকিব, ঠিক আছে, তো 6th শিডিউল এৰিয়াত আমাৰ যিটো মানে ষ্টেণ্ডাৰ্ড যিটো পঞ্চায়তী ৰাজ চিষ্টেম হয়, ঠিক আছে, যিটো 73rd কনষ্টিটিউচনেল এমেণ্ডমেণ্টৰ দ্বাৰা অনা হৈছিলে, ষ্টেণ্ডাৰ্ড যিটো আমাৰ পঞ্চায়তী ৰাজ ইনষ্টিটিউচন আছে, সেইটোৰ পৰা এক্সেম্পটেড থাকিব। ঠিক আছে, তো 6th শিডিউলত আমাৰ পঞ্চায়তী ৰাজ ইনষ্টিটিউচনৰ চিষ্টেম বা আপোনাৰ যিটো 73rd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট আছে, সেইটো এপ্লাই নহয়, সেইটো এক্সামশ্যন হয়। ঠিক আছে, 6th শিডিউল এৰিয়াত এপ্লাই নহয় আমাৰ এইটো, এইবোৰৰ ওপৰত কুৱেশ্যন সুধিব APSC। ঠিক আছে, নোটৰ 5th শিডিউলতো এপ্লাই নহয়, বাট পেচা বুলি এটা এক্ট আছিলে, সেই পেচা এক্টে 5th শিডিউলৰ ওপৰত এপ্লাই কৰাই দিয়ে, বাট 6th শিডিউলৰ ওপৰত কিন্তু আমাৰ যিটো 73rd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট আছে, যিটো ছিগনিফিকেণ্ট কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট হয় আপোনাৰ লোকেল গভৰ্ণেন্সৰ ক্ষেত্ৰত, বাট এইটো আপোনাৰ ইয়াত এপ্লাই নহয়। বুজি পাইছেনে? বহুত ইম্পৰ্টেণ্ট কথা পাতি আছো কিন্তু আজি। ঠিক আছে, তো আমাৰ টোটেল আমি সকলোৱে জানো যে অসমত কেইটা 6th শিডিউল এৰিয়া আছে ভাই? আমাৰ টোটেল 3টা 6th শিডিউল এৰিয়া আছে। তো 6th শিডিউল এৰিয়াবোৰক আমি ADCs বুলি কওঁ। ADC মানে অটনমাছ ডিষ্ট্ৰিক্ট কাউন্সিলছ। ঠিক আছে, অটনমাছ কাউন্সিলছ বা অটনমাছ ডিষ্ট্ৰিক্ট কাউন্সিল। 3টা ADCs আছে, 3টা ADCs আছে অসমত। ঠিক আছে, 3টা কি? বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল, কাৰ্বি আলং অটনমাছ কাউন্সিল, ডিমা হাছাও অটনমাছ টেৰিটৰিয়েল কাউন্সিল। 3টা এনেকুৱা ধৰণৰ অটনমাছ কাউন্সিল আছে। ঠিক আছে, চ' কেতিয়া ফৰ্ম হৈছিলে, তাৰ হেডকোৱাৰ্টাৰ কি হয়, তাৰ লগত যদি স্পেচিয়েল কিবা কথা আছে সেইখিনি কথা মনত ৰাখিব লাগিব। ঠিক আছে, ফাৰ্ষ্ট অফ অল আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল। ঠিক আছে, প্ৰথম কথা, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল এষ্টাব্লিছ কেতিয়া কৰা হৈছিলে 6th শিডিউলৰ আণ্ডাৰত? আমাৰ 2003 এষ্টাব্লিছ কৰা হৈছিলে।
ঠিক আছে। তো বড়ো একৰ্ড হিষ্টৰিক বড়ো একৰ্ড চাইন হৈছিলে, ঠিক আছে, সেইটোৰ কথা আমি অলৰেডি ডিছকাশ্যন কৰিছিলোঁ। তাৰ পিছতে আমাৰ BTC যিটো আছে সেইটো বা বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল, ঠিক আছে, তো এইটো এষ্টাব্লিছ কৰা হৈছিলে। আচ্ছা, হয় কি BTC একচুৱেলি, ঠিক আছে, কাউন্সিল মানে কি? কাউন্সিল মানে এটা এছেম্বলি টাইপ, ঠিক আছে, মানে বহুতখিনি মানুহ ইয়াত গোট খাব, গোট খাই পিনে কিবা কিবি ডিছকাশ্যন কৰিব, ডিছকাশ্যন কৰি পিনে কিবা এটা ডিচিজন ল'ব, এইটোৱে কাউন্সিল, ৰাইট? বড়োলেণ্ড, ঠিক আছে, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল, বুজি পাইছে নহয়? মানে আমাৰ যেনেকে ষ্টেট লেজিসলেটিভ এছেম্বলি আছে, তো এইটো বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল। চব আপোনালোকে ভাবিব পাৰে স্যাৰ এইবোৰ কথা আমি জানো, ঠিক আছে, কাউন্সিল মানে কি হয় এইটো বুজিবৰ দৰকাৰ নাই, বাট মই টাৰ্গেট কৰি আছো যোনে একোৱেই নাজানে তাকো যাতে সিও যাতে মোৰ কথা বুজি পায়। আই থিংক আপোনালোকে বুজি পাইছে কথাটো, ঠিক আছে। চ' টলাৰেট কৰিব আৰু সিমানটো, বিকজ বহুত ষ্টুডেণ্ট, ঠিক আছে, নিজৰ যিটো কনচেপ্ট আছে সেইটো স্কুলত ভালকে নপঢ়ে বা ক্লিয়াৰ নকৰে, টিচাৰো ক্লিয়াৰ নকৰে, দেটছ ৱাই মই এইবোৰ কথা ক'বলগীয়া হয়, ঠিক আছে। অ'কে, তো এই যিটো BTC আছে ইয়াত কিছুমান মানুহ থাকিব, অবভিয়াছলি আমাৰ ষ্টেট লেজিসলেটিভ এছেম্বলিৰ কথা যেনেকৈ মানুহ থাকে, তো তাৰ জুৰিছডিকশ্যন থাকিব, ই প্ৰত্যেকটা জেগাত এপ্লাই নহয়, ঠিক আছে। তো তাৰ জুৰিছডিকশ্যন অবভিয়াছলি BTRত, ঠিক আছে, বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনত। বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনত কোনখিনি ডিষ্ট্ৰিক্ট আছে? এইখিনি ডিষ্ট্ৰিক্ট আহে কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, আৰু এতিয়া নতুনকৈ তামোলপুৰ, ঠিক আছে। চ' এইখিনিৰ কথা আমি অলৰেডি ডিছকাশ্যন কৰিছোঁ, কোনখিনি ডিষ্ট্ৰিক্ট আহিব সেইখিনি মনত ৰাখিব লাগিব, সেইখিনি আমি মেপিঙত ডিছকাশ্যন কৰিছিলোঁ, ঠিক আছে। তো এইবোৰ এৰিয়াত আপোনাৰ কাৰ কথা চলিব? আমাৰ যিটো BTC আছে BTCৰ কথা চলিব, ঠিক আছে। BTC মানে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ যিটো ডিচিজন আছে সেইটোহে প্ৰাধান্য দিয়া হ'ব, মানে আছাম লেজিসলেটিভ এছেম্বলিৰ প্ৰাধান্য দিয়া নহয়, বিকজ মানে এইটো এনেকুৱা ধৰণে অটনমি আছে মানে, ঠিক আছে। অ'কে, চক বাকীবোৰ BTCৰ লগত আমি যদি তুলনা কৰোঁ তেতিয়াহ'লে কিন্তু আমাৰ এই যিটো বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল আছে তো সেইটো অলপ ডাঙৰ হয়, ঠিক আছে। মানে এইটোত আপোনাৰ টোটেল 46টা মেম্বাৰ আছে, ঠিক আছে। তো 46টা মেম্বাৰৰ ভিতৰত 40টাটো ইলেক্টেড হয়, ঠিক আছে, আৰু 6টা মেম্বাৰ নমিনেট কৰে গভৰ্ণৰে, ঠিক আছে, গভৰ্ণৰে আপোনাৰ নমিনেট কৰে, ঠিক আছে। আকৌ এই যিটো 40টা ইলেক্টেড হয়, তো তাৰে ভিতৰত আকৌ STৰ কাৰণে 30টা ৰিজাৰ্ভ আছে, ঠিক আছে, 5টা নন ট্ৰাইবেলৰ কাৰণে ৰিজাৰ্ভ আছে, ঠিক আছে, আৰু 5টা ওপেন হয়, চবে খেলিব পাৰিব, ট্ৰাইবেল নন ট্ৰাইবেল চবে খেলিব পাৰিব, ঠিক আছে, আৰু 6জনটো নমিনেটেড হয়, আমি অলৰেডি গম পাইছো, ঠিক আছে। অ'কে, আৰু বড়োলেণ্ড টেৰিটৰিয়েল যিটো কাউন্সিল আছে তো তাৰ হেডকোৱাৰ্টাৰ ক'ত আছে? কোকৰাঝাৰত আছে, অ'কে, এইটোও মনত ৰাখিব লাগিব। লিমিটেড কণ্টেণ্ট দিছো, এইটো কণ্টেণ্ট কিন্তু মনত ৰাখিব লাগিব, শ্লাইডত যিমানখিনি কণ্টেণ্ট আছে এইখিনি মনত ৰাখিব লাগিব, আৰু এইখিনি মই নোটছৰ আকাৰতে দিছো যিমানটো পাৰিছো, ঠিক আছে। নোটৰ পিছত যদি মোৰ ওচৰত সময় হয় এইখিনিক আৰু সৰু কৰি দিম, মেইনলি সেইটো কাম আপোনাৰ, বাট দেন অলছো মই যিমানটো পাৰোঁ সিমানটো কৰোঁ, ঠিক আছে। তো দেটছ ৱাই, বাট মোৰ ওপৰত কেতিয়াও ডিপেণ্ডেণ্ট হৈ নাথাকিব, মোৰ ওপৰত কি কাৰো ওপৰত জিন্দগীত ডিপেণ্ডেণ্ট নহ'ব, ঠিক আছে। চ' আপোনাৰ যিটো ইম্পৰ্টেণ্ট কাম হয় সেইটো আপুনি নিজে কৰিব লাগে, ঠিক আছে। কোনোবাই যদি কৰি দিছে তেতিয়াহ'লে ভাল কথা, বাট ডিপেণ্ডেণ্ট হৈ নাথাকিব কাৰো ওপৰত কেতিয়াও। নেক্সট আমাৰ 6th শিডিউল যিটো মানে এৰিয়া হৈছে অসমত, সেইটো হৈছে কাৰ্বি আংলং যিটো অটনমাছ কাউন্সিল, ঠিক আছে। 6th শিডিউল কাউন্সিল যিটো হয়, ঠিক আছে, কাৰ্বি আংলং অটনমাছ কাউন্সিল, অবভিয়াছলি কাৰ্বি আংলং ৰিজনটো আহিব, আমাৰ ইয়াত ইষ্ট কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং আহি যায়, ঠিক আছে। ইয়াৰ হেডকোৱাৰ্টাৰ ডিফুত আছে, ঠিক আছে। আৰু এইটো কেতিয়া ফৰ্ম হৈছিলে আপোনাৰ? এতিয়া চাওক, অৰিজিনেলি এইটোতো আপোনাৰ 1952তে ফৰ্ম হোৱা হয়, ঠিক আছে। এইটো তেতিয়া আপোনাৰ মিকিৰ হিলছ ডিষ্ট্ৰিক্ট কাউন্সিল বুলি জনা গৈছিলে, পিছত গৈ পিনে এতিয়া যিটো কাৰ্বি আংলং অটনমাছ কাউন্সিল যিটো আছে সেইটো 1976ত ফৰ্ম হৈছিলে, ঠিক আছে। 1976ত এইটো কাৰ্বি আংলং অটনমাছ কাউন্সিল ফৰ্ম হৈছিলে, ঠিক আছে। অ'কে, তো আল্টিমেটলি কি হয় যে কাৰ্বি আংলং অটনমাছ কাউন্সিলটো আটাইতকৈ পুৰণা 6th শিডিউল এৰিয়া বা মানে 6th শিডিউল কাউন্সিল, ঠিক আছে। ইমানটোৱে মনত ৰাখিলে সাফিচিয়েণ্ট হ'ব, বাকী প্ৰভিজন মোটামুটি চিমিলাৰে থাকে। আৰু লেটেষ্ট যিটো অটনমাছ কাউন্সিল ফৰ্ম হৈছে সেইটো হৈছে ডিমা হাছাও অটনমাছ টেৰিটৰিয়েল কাউন্সিল, ঠিক আছে, যিটো আপোনাৰ এইটোক ৰিনেম কৰা হৈছিলে 2000ত, ঠিক আছে। 2000ত আগতে এইটোৰ নাম আছিলে আপোনাৰ নৰ্থ কাছাৰ হিলছ ডিষ্ট্ৰিক্ট কাউন্সিল, তো এইটোক ৰিনেম কৰি পিনে ডিমা হাছাও অটনমাছ টেৰিটৰিয়েল কাউন্সিল হিচাপে নামকৰণ কৰা হ'ল এইটো 2010ত, অ'কে। আৰু জুৰিডিকশ্যন কি আছে? সেইটো ডিমা হাছাও ডিষ্ট্ৰিক্টত জুৰিডিকশ্যন, ইয়াৰ মানে হেডকোৱাৰ্টাৰ হাফলঙত আছে, ঠিক আছে। তো এই অটনমাছ কাউন্সিল তিনিটা আমি 6th শিডিউলৰ আণ্ডাৰত তিনিটা আমাৰ অটনমাছ কাউন্সিলৰ কথা পঢ়িলো। এই অটনমাছ কাউন্সিলৰ ওচৰত কিছুমান পাৱাৰ আছে, কি পাৱাৰ আছে? তাৰ ওচৰত লেজিসলেটিভ পাৱাৰ আছে, মানে ল বনাব পাৰে, জুডিচিয়েল পাৱাৰ আছে, আচ্ছা, সি কিবা কিবি মানে নিজে ডিচাইডো কৰিব ল'ব পাৰে, ঠিক আছে। তো আৰু ফাইনেন্সিয়েল পাৱাৰো আছে। তো মানে ল বনোৱাৰ পাৱাৰৰ ক্ষেত্ৰত আমি যদি চাওঁ, কোনখিনি ছাবজেক্টৰ ওপৰত ই ল বনাব পাৰিব, মানে কাউন্সিলটোৱে ল বনাব পাৰিব, ঠিক আছে। এইখিনি লেণ্ড অনাৰশ্বিপৰ ওপৰত, তাৰপিছত আপোনাৰ ফৰেষ্ট মেনেজমেণ্টৰ ওপৰত, তাৰপিছত ৱাটাৰৰ মানে কোৰ্চৰ ওপৰত, ভিলেজ এডমিনিষ্ট্ৰেশ্যনৰ ওপৰত, ঠিক আছে। আৰু আপোনাৰ প্ৰপাৰ্টি যিটো আছে তাৰ ইনহেৰিটেন্স, মেৰেজ, ছ'চিয়েল কাষ্টম, এইবোৰৰ ওপৰত ই মানে ল বনাব পাৰিব, ঠিক আছে। মানে অটনমাছ কাউন্সিলবোৰে ল বনাব পাৰিব। জুডিচিয়েল পাৱাৰ কি আছে, ঠিক আছে। তো আপোনাৰ ভিলেজ কাউন্সিল
মানে এই অট'নমাছ কাউন্সিলবোৰে ভিলেজ কাউন্সিল কনষ্টিটিউট কৰিব পাৰিব বা কোৰ্টো কনষ্টিটিউট কৰিব পাৰিব আৰু যিটো সৰু সুৰা ডিস্পিউট আছে আৰু ঠিক আছে যিটো আপোনাৰ ট্ৰাইবেলৰ লগত ৰিলেটেড ঠিক আছে কাষ্টমাৰী লৰ লগত ৰিলেটেড সেইখিনি নিজে ডিচাইড কৰিব ঠিক আছে দ্য জুৰিছডিকশ্যনছ অফ দ্য হাই কোৰ্ট অভাৰ দিছ আপোনাৰ ভিলেজ কোৰ্ট ইজ স্পেচিফাইড বাই দ্য গভৰ্ণৰ ঠিক আছে কি জুৰিছডিকশ্যন হ'ব হাই কোৰ্টৰ ঠিক আছে এই ভিলেজ কোৰ্টবোৰৰ ওপৰত ঠিক আছে সেইটো কোনে ডিচাইড কৰিব গভৰ্ণৰে ডিচাইড কৰিব গভৰ্ণৰে ক'ব যে ইমানটোলৈকে হাই কোৰ্টে মানে ইয়াৰ ওপৰত যাব পাৰিব নোৱাৰিব সেইটো কথা গভৰ্ণৰে ডিচাইড কৰিব ঠিক আছে ওকে আৰু ফাইনেন্সিয়েল পাৱাৰৰ ওচৰত কি আছে যে হাতৰ ওচৰত মানে লেণ্ড ৰেভিনিউ কালেক্ট কৰা এক্সেছ কৰা ঠিক আছে তাৰপিছত কিছুমান স্পেচিফাইড টেক্স ইম্প'জ কৰা যেনেকে প্ৰফেশ্যনৰ ওপৰত টেক্স ইম্প'জ কৰা ট্ৰেড এনিমেল ভেহিকেলৰ ওপৰত টেক্স ইম্প'জ কৰাৰ আপোনাৰ ৰাইটছ আছে ঠিক আছে ছিক্স শিডিউল এৰিয়াবোৰত অ'কে ঠিক আছে আৰু চাওক মেইনলি আপোনাৰ ছিক্স শিডিউল এৰিয়াত আপোনাৰ গভৰ্ণৰৰ যিটো ৰোল আছে সেইটো বেছি ইম্পৰ্টেণ্ট হয় মানে আমাৰ যিটো মানে ষ্টেট এক্সিকিউটিভ মানে আপোনাৰ চিফ মিনিষ্টাৰ কাউন্সিল অফ মিনিষ্টাৰ হাতৰ কথা ইমান নচলে ঠিক আছে গভৰ্ণৰৰ কথা ইয়াত চলিব গভৰ্ণৰৰ কথা চলা মানে কি আমাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ কথা চলিব ইয়াত ঠিক আছে গভৰ্ণৰটো নিজে নিজে ডিচাইডটো নকৰে একো ঠিক আছে তো চেন্ট্ৰেল গভৰ্ণমেণ্টে যিটো কয় সেইটোৱে ডিচাইড কৰে ৰাইট তো মানে গভৰ্ণৰে ডিচাইড কৰিব চব বস্তু ঠিক আছে ষ্টেট এডমিনিষ্ট্ৰেশ্যন জেনেৰেলি আমাৰ কি হয় আমাৰ কেবিনেট মিনিষ্টাৰবোৰে আৰু চিফ মিনিষ্টাৰে চায় কিন্তু আমাৰ যিটো ছিক্স শিডিউল এৰিয়াবোৰ থাকিব তাত মেইনলি গভৰ্ণৰে এক্সট্ৰা অৰ্ডিনাৰী কিছুমান ডিছক্ৰিপশ্যনেৰী পাৱাৰ আছে কি আছে আমি চাম ঠিক আছে তো এক নম্বৰ কথাটো গভৰ্ণৰ পাৰামাউণ্ট অথৰিটি হয় এডিচি বোৰৰ ঠিক আছে এডিচিৰ ওপৰত আমাৰ যেনেকে ষ্টেট লেজিসলেটিভ এছেম্বলি থাকে তাৰ ওপৰত গভৰ্ণৰ থাকে বা আমি যদি চেন্ট্ৰেল লেভেলত চাওঁ চেন্ট্ৰেল লেভেলত পাৰ্লিয়ামেণ্ট থাকে তাৰপিছত আপোনাৰ আকৌ প্ৰেচিডেণ্টটো থাকে সিমিলাৰলি ইয়াত আপোনাৰ এডিচি বোৰৰ ওপৰত কোন আছে এডিচি মানে অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলবোৰৰ ওপৰত আমাৰ গভৰ্ণৰ আছে ঠিক আছে আচ্ছা গভৰ্ণৰে কি কৰিব পাৰিব গভৰ্ণৰ কেন অৰ্গানাইজ ৰিঅৰ্গানাইজ অট'নমাছ ডিষ্ট্ৰিক্টছ ঠিক আছে তো অট'নমাছ যিমানখিনি ডিষ্ট্ৰিক্টছ আছে সেইখিনি অৰ্গানাইজ কৰিব পাৰিব ৰিঅৰ্গানাইজ কৰিব পাৰিব ঠিক আছে তো গভৰ্ণৰৰ ওচৰত পাৱাৰ আছে তো গভৰ্ণৰে কি অৰ্গানাইজ ৰিঅৰ্গানাইজ কি কৰিব একচুৱেলি এৰিয়া যিটো আছে এৰিয়াক ইনক্ৰিজ বা ডিক্ৰিজ কৰিব পাৰিব ঠিক আছে বাউণ্ডাৰী যিটো আছে অট'নমাছ কাউন্সিলছবোৰৰ সেইবোৰ অল্টাৰ কৰিব পাৰিব নামো চেঞ্জ কৰি দিব পাৰিব ঠিক আছে তো গভৰ্ণৰৰ ওচৰত সেইটো পাৱাৰ আছে গভৰ্ণৰৰ ওচৰত ভেটো পাৱাৰ আছে ঠিক আছে ভেটো পাৱাৰ মানে গম পাই যে মই যিটো ডিচাইড কৰিম আল্টিমেটলি সেইটোৱে হ'ব ঠিক আছে যিটো এডিচি বোৰে ল পাছ কৰিব ঠিক আছে আমি জানো যে লেজিসলেটিভ পাৱাৰ আছে এডিচি বোৰৰ ওচৰত ঠিক আছে এডিচি বোৰে যিটো ল পাছ কৰিব সেইটো গভৰ্ণৰৰ এচেণ্টৰ দৰকাৰ পৰিব আৰু গভৰ্ণৰে ইচ্ছা কৰিলে এচেণ্ট নিদিও বুলিও ক'ব পাৰে দিম বুলি ক'লে দিম বুলিও ক'ব পাৰে ভেটো পাৱাৰ মানে সেইটো ঠিক আছে অ'কে আচ্ছা আমাৰ যিটো পাৰ্লিয়ামেণ্টৰ ল আছে মানে ইউনিয়ন ল ঠিক আছে আৰু ষ্টেট লেজিসলেটিভ এছেম্বলি পাছ কৰা মানে ল মানে ষ্টেট ল ঠিক আছে সেইটো এপ্লাই হ'ব নে নাই ঠিক আছে acts of Assam Legislative Assembly and Indian Parliament do not automatically apply to these autonomous councils ঠিক আছে এইটো কথা আপোনালোকে আগৰ পৰা জানিছিলে চাগে ঠিক আছে এডিচি বোৰত মানে অট'নমাছ কাউন্সিলবোৰত ডাইৰেক্টলি আমাৰ ষ্টেট লেজিসলেটিভ এছেম্বলিৰ বা পাৰ্লিয়ামেণ্টৰ ল এপ্লাই হৈ নাযায় ঠিক আছে যিটো ল পাছ কৰিছে সেইটো বোলে এডিচিত এপ্লাই হৈ যায় এইটোৱে এপ্লাই নহয় কিন্তু সেইটোৱে মেইন মানে পাৱাৰ আমাৰ ছিক্স শিডিউল এৰিয়াবোৰৰ ঠিক আছে গভৰ্ণৰে ডিচাইড কৰিব যে কোনটো ল পাছ হ'ব বা কোনটো ল মানে কোনটো ল এপ্লাই হ'ব ঠিক আছে কোনটো ল এপ্লাই নহয় যদি কোনো এটা ল মডিফিকেশ্যন কৰিব লগা থাকে সেইবোৰ চব গভৰ্ণৰে ডিচাইড কৰিব ঠিক আছে ইয়াত সেইটোৱে লিখা আছে দে এপ্লাই অনলি ইফ দ্য গভৰ্ণৰ মানে গভৰ্ণৰৰ ওচৰত পাৱাৰ আছে ষ্টেট এক্টৰ ক্ষেত্ৰত ঠিক আছে ষ্টেট এক্টৰ ক্ষেত্ৰত গভৰ্ণৰৰ পাৱাৰ আছে ঠিক আছে তো ষ্টেট যিটো এক্ট আছে সেইটোত গভৰ্ণৰৰ পাৱাৰ আছে তো গভৰ্ণৰে ডিচাইড কৰিব আৰু যদি চেন্ট্ৰেল এক্ট হয় বা পাৰ্লিয়ামেণ্টে পাছ কৰা এক্ট হয় তেতিয়াহ'লে প্ৰেচিডেণ্টে ডিচাইড কৰিব যে মানে এপ্লাই হ'ব নে নাই ঠিক আছে আৰু কিবা এক্সামশ্যন হ'ব মডিফিকেশ্যন হ'ব সেইবোৰ কথা মেইনলি ডিচাইড কৰিব বুজি পাইছে বহুত ইম্পৰ্টেণ্ট হয় ওকে ইমানটোলৈকে ক্লিয়াৰ হৈ আছে ছিক্স শিডিউল আমাৰ হৈ গ'ল ঠিক আছে ছিক্স শিডিউল আৰু অসমৰ বিষয়ে আমি ডিছকাশ্যন কৰিলোঁ আই হোপ ইট ইজ ক্লিয়াৰ ৰাইট আমি পিছত এতিয়া অলপ আৰু কিছুমান কাউন্সিলছ আছে সেইখিনি ছিক্স শিডিউলৰ কাউন্সিল নহয় বা কনষ্টিটিউশ্যনেল কাউন্সিল নহয় বা ষ্টেটৰী কাউন্সিল মানে ষ্টেট গভৰ্ণমেণ্টে ল পাছ কৰি পিনে বনায় তাৰ বিষয়ে আমি ডিছকাশ্যন কৰিম যদি কিবা ডাউট আছে ইউ শুড আস্ক ইন দ্য কমেণ্ট ছেকশ্যন ওকে এটাটো হ'ল আপোনাৰ কনষ্টিটিউশ্যনেল যিটো কাউন্সিলছ ঠিক আছে যিটো ছিক্স শিডিউলৰ আণ্ডাৰত আহে অসমত কিছুমান ষ্টেটৰী অট'নমাছ কাউন্সিলো আছে ষ্টেটৰী মানে আমাৰ যিটো ষ্টেট লেজিসলেটিভ এছেম্বলি মানে আছাম লেজিসলেটিভ এছেম্বলি আছে সেইটোৱে একটা এক্ট পাছ কৰি পিনে এই অট'নমাছ কাউন্সিলবোৰক ক্ৰিয়েট কৰিছে এইখিনি ডিফাৰেণ্ট হয় মানে ছিক্স শিডিউলতকৈ ঠিক আছে চ' এইখিনি মেইনলি আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত ফাংচন কৰে ঠিক আছে আৰু এইখিনিতো পাৰ্পাছ ছেমেই হয় যে আমাৰ যিবোৰ ছিক্স শিডিউল এৰিয়াৰ আণ্ডাৰত নাহে যিবোৰ ট্ৰাইবেল এৰিয়া তো সেইবোৰ ট্ৰাইবেল এৰিয়াৰ যাতে ছ'চিয়েল ইকনমিক এডুকেশ্যনেল কালচাৰেল যিটো এডভান্সমেণ্ট আছে সেইটো যাতে হৈ থাকে স্পেচিফিক কমিউনিটিবোৰত সেইটোৰ ক্ষেত্ৰত ধ্যান ৰাখি এই মানে ষ্টেটৰী অট'নমাছ কাউন্সিলবোৰ আমাৰ অসমত ফৰ্ম কৰা হৈছে ষ্টেট লেজিসলেটিভ এছেম্বলিয়ে ফৰ্ম কৰিছে ওকে তো এতিয়া চাওক 1995ত প্ৰথমবাৰৰ কাৰণে আমাৰ আছাম লেজিসলেটিভ এছেম্বলিয়ে যিটো ষ্টেটৰী অট'নমাছ কাউন্সিলখিনি ফৰ্ম কৰিছিলে ঠিক আছে
চ' তাত আপোনালোকে গম পাব লাগিব যে তিনিটা অট'নমাছ কাউন্সিল ছিগনিফিকেণ্ট হয়। এটা হৈছে ৰাভা হাছং অট'নমাছ কাউন্সিল, ঠিক আছে, যাৰ হেডকোৱাৰ্টাৰ আপোনাৰ দুধনৈত আছে, গোৱালপাৰা, ঠিক আছে, গোৱালপাৰা ডিষ্ট্ৰিক্টৰ দুধনৈত আছে, ঠিক আছে। তাৰপিছত নেক্সট যিটো অট'নমাছ কাউন্সিল আছে মিচিং অট'নমাছ কাউন্সিল, যাৰ হেডকোৱাৰ্টাৰ ধেমাজিত আছে, ঠিক আছে। নেক্সট হৈছে তিৱা অট'নমাছ কাউন্সিল, যাৰ হেডকোৱাৰ্টাৰ মৰিগাঁৱত আছে, অ'কে, ঠিক আছে। তাৰপিছত আকৌ আমাৰ আছাম লেজিছলেটিভ এছেম্বলি 2005ত আপোনাৰ কিছুমান অট'নমাছ কাউন্সিল ক্ৰিয়েট কৰিছিলে। তো এটা হ'ল আপোনাৰ সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল, যাৰ হেডকোৱাৰ্টাৰ ডিব্ৰুগড়ত আছে। তাৰপিছত আপোনাৰ হৈছে থাংগাল কছাৰী অট'নমাছ কাউন্সিল, যাৰ হেডকোৱাৰ্টাৰ তিতাবৰত আছে, যোৰহাটত, ঠিক আছে। আৰু আপোনাৰ দেউৰী অট'নমাছ কাউন্সিলৰ হেডকোৱাৰ্টাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ আপোনাৰ নাৰায়ণপুৰত আছে, ঠিক আছে। অ'কে, তাৰপিছত চব আপোনাৰ থাৰ্ড ৱেভত আপোনাৰ 2020-20ত কিছুমান অট'নমাছ কাউন্সিল ফৰ্ম কৰা হৈছিলে, যেনেকে মৰাণ অট'নমাছ কাউন্সিল, যাৰ হেডকোৱাৰ্টাৰ তিনিচুকীয়াত আছে। তাৰপিছত আপোনাৰ মটক অট'নমাছ কাউন্সিল, যাৰ হেডকোৱাৰ্টাৰ চাবুৱা বা চিৰাং গাঁৱত আছে, ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ, ঠিক আছে। আৰু আপোনাৰ নেক্সট হৈছে আপোনাৰ বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল, ঠিক আছে, সেইটোত হেডকোৱাৰ্টাৰ চেমেন চাপৰি, যিটো মানে আপোনাৰ ধেমাজিত আছে, ঠিক আছে, চেমেন চাপৰি ধেমাজিত আছে। আৰু মানে এইখিনি হ'ল বড়ো কছাৰীটো, এনেতো বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন আছে, ঠিক আছে, বাট যিসকল বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ বাহিৰত থাকে, তো তাহাঁতৰ কাৰণে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল আছে, সেইটো চেমেন চাপৰি ধেমাজিত আছে, ঠিক আছে। আৰু হ'ল আপোনাৰ কমতাপুৰ অট'নমাছ কাউন্সিল, এইটো অভয়াপুৰীত আছে, ঠিক আছে, এইটো বঙাইগাঁও ডিষ্ট্ৰিক্টৰ অভয়াপুৰীত আছে। কোচ ৰাজবংশী কমিউনিটিৰ কাৰণে আপোনাৰ কমতাপুৰ অট'নমাছ কাউন্সিল বনোৱা হৈছিলে, বুজি পালে, ঠিক আছে। তো সেইখিনি হ'ল ষ্টেটৰী অট'নমাছ কাউন্সিল, মনত ৰাখিব লাগিব। ষ্টেটৰী অট'নমাছ কাউন্সিলৰ মেইনলি আমি পাৱাৰ এণ্ড ফাংচন চাম। ষ্টেটৰী অট'নমাছ কাউন্সিলৰ ওচৰত এটা জেনেৰেল কাউন্সিল থাকে, যিটো এপেক্স বডি হয়, ঠিক আছে। চ' ইয়াত মেইনলি 40টা মান মেম্বাৰ থাকিব, ঠিক আছে, 5 বছৰৰ টাৰ্ম থাকিব। 36টা মেম্বাৰ আপোনাৰ ডাইৰেক্টলি ইলেক্টেড হ'ব, মানে ৰেচিডেণ্টবোৰে ইলেক্ট কৰিব, ঠিক আছে, কাউন্সিল এৰিয়াত পৰা ৰেচিডেণ্টবোৰে ইলেক্ট কৰিব। আৰু আপোনাৰ 4টা মেম্বাৰক ষ্টেট গভৰ্ণমেণ্টে নমিনেট কৰিব, ঠিক আছে, অ'কে। তাৰপিছত এই যিমানখিনি মানে এই কাউন্সিল, জেনেৰেল কাউন্সিলটোৱে যিটো ডিচিজন ল'ব, তাক ইমপ্লিমেণ্ট কৰাৰ কাৰণে এটা বডি লাগিব, সেইটো হ'ল এক্সিকিউটিভ কাউন্সিল, ঠিক আছে। তো জেনেৰেল যিটো কাউন্সিলৰ মেম্বাৰ মানে এইটো হ'ল আপোনাৰ জেনেৰেল কাউন্সিলৰ মেম্বাৰৰ পৰা এজন আহিব আপোনাৰ চিফ এক্সিকিউটিভ কাউন্সিলাৰ হিচাপে, ঠিক আছে, যোনে ডে টু ডে এডমিনিষ্ট্ৰেশ্যনৰ কথা চাব, ঠিক আছে, এইখিনি মেইনলি চাব, অ'কে। আৰু লগতে আপোনাৰ যিমানখিনি ডেভেলপমেণ্টেল স্কিম আছে তাক এক্সিকিউট কৰাত সহায় কৰিব, ৰাইট। তো এইখিনি হ'ল এক্সিকিউটিভ কাউন্সিলৰ মেইন কাম। আৰু ভিলেজ কাউন্সিলো থাকিব একেবাৰে লোকেল লেভেলত, ঠিক আছে। তো 10টা ইলেক্টেড মেম্বাৰ কনষ্টিটিউট কৰিব ভিলেজ কাউন্সিল, মাইক্ৰ' লেভেলত এইখিনি ইমপ্লিমেণ্ট কৰিব, ঠিক আছে। এনেকুৱা ধৰণৰ এটা ষ্ট্ৰাকচাৰ আমি ষ্টেটৰী অট'নমাছ কাউন্সিলত দেখিবলৈ পাওঁ, অ'কে, ঠিক আছে। তো ইয়াত আপোনাৰ কিছুমান এমেণ্ডমেণ্ট কৰা হৈছিলে 2020-25ত, মানে আছাম লেজিছলেটিভ এছেম্বলিয়ে এটা এমেণ্ডমেণ্ট পাছ কৰিছিলে, ঠিক আছে, ষ্টেট লেজিছলেটিভ এছেম্বলিৰ মানে ষ্টেটৰী অট'নমাছ কাউন্সিলৰ গভৰ্ণেন্সৰ ক্ষেত্ৰত, ঠিক আছে। তো কি কৰিছিলে, তো ইট এলাউজ দ্য ষ্টেট টু এক্সটেণ্ড দ্য টাৰ্ম, ঠিক আছে, অফ দ্য ষ্টেট অট'নমাছ কাউন্সিল বা ষ্টেটৰী অট'নমাছ কাউন্সিল 1 year। আগতে আপোনাৰ 6 মান্থলৈকেহে এক্সটেণ্ড কৰিব পৰা যাব, মানে কৰিব পাৰিছিল ষ্টেটে যদি বিচাৰে, কিবা কাৰণে যদি ইলেকশ্যন পচিবল নহয়, তেতিয়াহ'লে ষ্টেট গভৰ্ণমেণ্টে যিটো ষ্টেটৰী অট'নমাছ কাউন্সিল আছে বা ষ্টেটৰী অট'নমাছ কাউন্সিলৰ যিটো টাৰ্ম আছে, সেইটো এক্সটেণ্ড কৰিব পাৰিব, ঠিক আছে। কিমান টাইমলৈকে এক্সটেণ্ড কৰিব পাৰিব, আগতে 6 মাহ আছিলে, এতিয়া 1 yearলৈকে এক্সটেণ্ড কৰিব পাৰিব, ঠিক আছে, কিবা কাৰণে যদি ইলেকশ্যন হ'ব নোৱাৰে, ঠিক আছে। আৰু এটা কথা কি এমেণ্ডমেণ্টত আনিছে, গভৰ্ণৰৰ টেক অভাৰ, ঠিক আছে। তো ক্ৰিটিকেলি ইফ ইলেকশ্যন আৰ ডিলেড বিয়ণ্ড দিছ এক্সটেণ্ডেড 1 year টাৰ্ম, দ্য গভৰ্ণৰ অফ আছাম ইজ নাও legally authorized to assume direct administrative control over the statutory council to prevent governance paralysis, ঠিক আছে। মানে হৈছে যে কিবা কাৰণে যদি এই 1 year এক্সটেণ্ড কৰাৰ পিছতো ইলেকশ্যন পচিবল নহয়, তেতিয়াহ'লে গভৰ্ণৰ অফ আছামে মানে গভৰ্ণৰ অফ আছামৰ ওচৰত লিগেল অথৰিটি থাকিব, যে তেওঁ মেইনলি এডমিনিষ্ট্ৰেশ্যনটো চলাব, ঠিক আছে। চ' যাতে গভৰ্ণেন্সৰ পেৰালাইচিছ নহয়, ঠিক আছে। তো এইটো আমাৰ নতুন মানে 2020-25ত এমেণ্ডমেণ্ট কৰি পিনে এইবোৰ কৰা হ'ল, ঠিক আছে। তো এইবোৰ মনত ৰাখিব আপোনালোকে। মানে এই অট'নমাছ ষ্টেটৰী অট'নমাছ কাউন্সিলবোৰে বহুতখিনি অট'নমাছ কাউন্সিলে যেনেকে ৰাভা হাছং, মিচিং, তিৱা, এইসকলে ডিমাণ্ড কৰি আছে যে আমি ষ্টেটৰী অট'নমাছ কাউন্সিলত থাকিব নিবিচাৰো, আমাক কনষ্টিটিউচনেল যিটো আছে মানে 6th শিডিউল অট'নমাছ কাউন্সিলৰ আণ্ডাৰত লৈ আনিব লাগে, ঠিক আছে। আৰু সেই কথাষাৰ আমাৰ ইউনিয়ন হোম মিনিষ্ট্ৰীও ৰিকগনাইজ কৰিছে আৰু কথা বাৰ্তা চলি আছে এতিয়ালৈকে, কিন্তু তাৰ ওপৰত কিবা ষ্টেপছ লোৱা হোৱা নাই, অ'কে। প্লিজ চল্ভ দিছ কুৱেশ্যন কুইকলি।
What will be the answer? So sixth schedule the Indian Constitution, which of the following statement are correct? ঠিক আছে, it applies to the administration of the tribal areas in Assam, Meghalaya, Manipur নাই নহয়, মণিপুৰটো নাই, ঠিক আছে, so 3 is automatically correct, ঠিক আছে, খুব চাব লাগে, the area under the sixth schedule are exempted from the, yes, yeah, this is correct, then B will be the answer. Good, very good. Next আমি চাম এতিয়া গভৰ্ণৰ অফ আছামৰ বিষয়ে। এতিয়া গভৰ্ণৰ অফ আছাম নো ডাউট গভৰ্ণৰৰ বিষয়ে আমি অলৰেডি চাই থাকো ইণ্ডিয়ান পলিটিত, তো ইমান দৰকাৰ নাই, আমি ষ্টেটৰী যিমানখিনি মানে ষ্টেটিক পৰ্চনটো আছে সেইটো আমি ইণ্ডিয়ান পলিটিৰ পৰা চাম, ঠিক আছে। বাকী এতিয়া আমি চাব লাগিব যে কি অসমৰ লগত স্পেচিফিক কথা আছে। অসমৰ লগত স্পেচিফিক কথা আমি 60 শিডিউলত তেওঁৰ পাৱাৰ স্পেচিফিক থাকে সেইটো আমি জানোৱেই, ঠিক আছে, এইখিনি আমি ডিছকাশ্যন কৰিছিলোঁ, আকবাৰ লিখা আছে চব ইয়াত, ৰিপিটেশ্যনে হয় এইটো, ঠিক আছে। তো আমি এডিচি বোৰৰ পাৰামাউণ্ট অথৰিটি গভৰ্ণৰ হয় সেইটো আমি জানো, 3টা এডিচি আছে, ঠিক আছে, সেইখিনি কথা জানো। তো গভৰ্ণৰৰ মেইন কাম হৈছে যে অৰ্গেনাইজ ৰিঅৰ্গেনাইজ কৰিব পাৰিব, নতুন অট'নমাছ ডিষ্ট্ৰিক্ট ক্ৰিয়েট কৰিব পাৰিব, ইয়াৰ বাউণ্ডাৰী অল্টাৰ কৰিব পাৰিব, নাম চেঞ্জ কৰিব পাৰিব, ঠিক আছে। লেজিছলেটিভ ভেটো আছে, যিটো বিল আৰু ৰেগুলেশ্যন অট'নমাছ কাউন্সিলে পাছ কৰিব, সেইটো আপোনাৰ গভৰ্ণৰৰ এচেণ্টৰ দৰকাৰ পৰিব, ঠিক আছে। গভৰ্ণৰে ইচ্ছা কৰিলে এচেণ্ট দিবও পাৰে, নিদিব পাৰে, সেইটো গভৰ্ণৰৰ ওপৰত কথা, ঠিক আছে। ষ্টেট ল'বোৰ এপ্লিকেশ্যন হ'ব নে নাই সেইটো গভৰ্ণৰে ডিচাইড কৰিব। আছাম লেজিছলেটিভ এছেম্বলিৰ যিটো এক্ট পাছ হৈছে সেইখিনি অট'মেটিকেলি এপ্লাই হৈ নাযায় 60 শিডিউল এৰিয়াবোৰত, তো গভৰ্ণৰে ডিচাইড কৰিব, আৰু গভৰ্ণৰে এক্সামশ্যনছ আৰু মডিফিকেশ্যনো ডিচাইড কৰিব। এইটো নতুন কথা হৈছে, সেইটো পোৱা নাই চাগে আপোনালোকে, ঠিক আছে। এইটো হৈছে মিনাৰেল ৰয়েলিটি, এইটোৱে চাব মেইনলি, এইখিনিতো ওপৰৰ কথাখিনিতো আমি অলৰেডি পঢ়ি আহিছোঁ, ঠিক আছে। গভৰ্ণৰ হেজ দ্য অথৰিটি টু ডিটাৰমাইন দ্য শ্বেয়াৰ অফ ৰয়েলিটি ফ্ৰম দ্য এক্সট্ৰেকশ্যন অফ মিনাৰেলছ, মানে কোলছ, লাইমষ্টোন, দ্যাট মাষ্ট বি পেইড বাই দ্য ষ্টেট গভৰ্ণমেণ্ট টু দ্য ডিষ্ট্ৰিক্ট কাউন্সিলছ, ঠিক আছে। চ' এইবোৰ ডিষ্ট্ৰিক্ট কাউন্সিল, ফৰ এক্সাম্পল আমাৰ আছে মানে কাৰ্বি আংলং অট'নমাছ কাউন্সিল, ত' কাৰ্বি আংলঙত আপোনাৰ কি ওলাব পাৰে, কোল ওলাব পাৰে বা লাইমষ্টোন ওলাব পাৰে, ঠিক আছে। ত' লাইমষ্টোন বা কল যেতিয়া মাইনিং কৰিব, ঠিক আছে, তো মাইনিং কৰাৰ পিছত এটা ৰয়েলিটিটো দিব লাগিব তাৰ মাটিৰ পৰা লৈ আনিছে যেতিয়া, তো সেইটো গভৰ্ণৰে ডিটাৰমাইন কৰিব কিমান ৰয়েলিটি শ্বেয়াৰ কৰিব ষ্টেট গভৰ্ণমেণ্টে এই অট'নমাছ কাউন্সিলবোৰৰ লগত ৰিলেটেড, ঠিক আছে। তো এইটো এটা গভৰ্ণৰৰ স্পেচিফিক পাৱাৰ, অ'কে। আৰু গভৰ্ণৰৰ চব আপোনাৰ 371B যিটো অসমৰ লগত ৰিলেটেড প্ৰভিজন আছে, তো তাতো স্পেচিয়েল কথা আছে, প্ৰেচিডেণ্ট ডাইৰেক্ট দ্য গভৰ্ণৰ টু এনচিয়ৰ দ্য proper functioning of the special committee of the state legislative assembly, ঠিক আছে, to protect legislative interest, tribal legislative interest, সেইটো কথাটো আমি অলৰেডি পঢ়িছোঁ, ঠিক আছে। এতিয়া গভৰ্ণৰে চাওক বেছিভাগ কথা ৰিপিটেশ্যনেই হৈ থাকে, বাকী মই যদি আকৌ গভৰ্ণৰৰ পাৱাৰ ফাংচন, গভৰ্ণৰ কেনেকৈ বনিব পাৰে, তাৰ কোৱালিফিকেশ্যন কি হয়, সেইখিনি যদি লৈ আনো তেতিয়াহ'লে আকৌ ৰিপিটেশ্যন হ'ব, কি দৰকাৰ ৰিপিটেশ্যন কৰাৰ, তাতকৈ ভাল আপুনি ইণ্ডিয়ান পলিটিক আকৌ এবাৰ ৰিভাইজ কৰি দিয়ক, ঠিক আছে। গভৰ্ণৰ আৰু প্ৰেচিডেণ্টক একেলগে বহি লওক, বেছি বেটাৰ হ'ব না, ৰাইট, অ'কে। তো দেটছ ৱাই, তো আপোনাৰ ইয়াততো এইটো কথা আমি অলৰেডি চাইছোঁ, 371B যেতিয়া পঢ়িছোঁ তেতিয়া চাইছোঁ, মানে আপুনি যদি স্মাৰ্ট হয় ন তেতিয়াহ'লে আপুনি এইটো নপঢ়িবই, ঠিক আছে। হয়, এইবোৰ পঢ়িব নালাগে, এইবোৰতো অলৰেডি পঢ়িছোঁ, জাষ্ট এইটো চাব, বাকী এইটোও নপঢ়িব, ঠিক আছে। দিছ ইজ দ্য স্মাৰ্টনেছ, ঠিক আছে। আৰু এনেকৈ আপুনি কণ্টেণ্টক ৰিডিউচ কৰিব লাগিব, আদাৰৱাইজ আপুনি গাধাৰ আগতে পঢ়ি থাকিলে একো লাভ নাই ইয়াত, ঠিক আছে। এজন অফিচাৰ কেতিয়াও গাধা নহয়, তেওঁ চাব, আৰু এজন অফিচাৰ কেতিয়াও প্ৰফেচাৰো নহয়, কিন্তু অফিচাৰ আৰু প্ৰফেচাৰৰ মাজত পাৰ্থক্য আছে, ঠিক আছে। প্ৰফেচাৰৰ কথা নলেজ গেজাৰ কৰি নাথাকিব, ইউ আৰ গোইং টু বি এন অফিচাৰ নট প্ৰফেচাৰ, অ'কে। যিমান পাৰিব মানে শ্বৰ্টকাট ওলাবলৈ চেষ্টা কৰিব, এনেকুৱা শ্বৰ্টকাট নহয় যে একদম নকল মাৰি দিছে পুৰা, বা পঢ়াই নাই, এইবোৰ শ্বৰ্টকাট নহয়, জাষ্ট যিমান য'ত পঢ়া যায়, তেনেকৈ ইয়াত পঢ়া গৈ আছে ন, এইটো কথা আমি অলৰেডি পঢ়িছোঁ, তো পঢ়িব দৰকাৰ নাই, ঠিক আছে। দিছ ইজ শ্বৰ্টকাট, আকৌ যদি আপুনি গাথাৰ আগতে আকৌ এবাৰ পঢ়ি আছে একো কাম নাই। ফাৰ্ষ্ট গভৰ্ণৰ অফ আছাম, ঠিক আছে। চ' কোন আছিলে, ঠিক আছে, এইটো পষ্ট ইণ্ডিপেণ্ডেণ্টৰ কথা পাতি আছিলোঁ, ছাৰ মহম্মদ আপোনাৰ চালেহ আকবৰ হাইদাৰী, ঠিক আছে। তো তেওঁ ফাৰ্ষ্ট গভৰ্ণৰ অফ আছাম আছিলে। আৰু ফাৰ্ষ্ট ইণ্ডিয়ান বৰ্ণ গভৰ্ণৰ অফ আছাম কোন আছিল? ফাৰ্ষ্ট ইণ্ডিয়ান গভৰ্ণৰ অফ আছাম এইটো আছিলে শ্ৰী প্ৰকাশ শ্বাহ, ঠিক আছে। তো শ্ৰী প্ৰকাশ শ্বাহ। আৰু এতিয়াৰ গভৰ্ণৰ কোন হয় এইটো জানে, লক্ষ্মণ প্ৰসাদ আচাৰ্য, ঠিক আছে। 2020-24 এইটো 28 নম্বৰ গভৰ্ণৰ হয়, ঠিক আছে। তেওঁ কোনে কাক ছাকচিড কৰিলে, আমাৰ গোলাপ চন্দ্ৰ কাটাৰিয়াক ছাকচিড কৰিলে, ঠিক আছে। চ' গভৰ্ণৰৰ ওচৰত কিছুমান কনষ্টিটিউচনেল ডিউটিজ আছে, সেইখিনি আমি গভৰ্ণৰক যেতিয়া পঢ়োঁ পলিটিত তেতিয়া চাই লওঁ, ঠিক আছে। তাৰোপৰি চাওক তেওঁ আমাৰ যিটো ষ্টেট ইউনিভাৰ্চিটিজ আছে, তো ষ্টেট ইউনিভাৰ্চিটিৰ চাঞ্চেলৰো হয়, চাঞ্চেলৰ, ঠিক আছে। সেইখিনি কথা আমি ডিছকাশ্যন কৰিছিলোঁ, ঠিক আছে, লেকচাৰো মাৰিছিলোঁ যে সেইখিনি ব্ৰিটিছৰ কাম হয়, ব্ৰিটিছে বনাই থৈছিলে,
ষ্টেট ইউনিভাৰ্চিটিজবোৰ কণ্ট্ৰল কৰাৰ কাৰণে গভৰ্ণৰক চাঞ্চেলৰ বনাইছিলে। কিন্তু ইউনিভাৰ্চিটিত চাঞ্চেলৰৰ কোনো কামেই নাই, গভৰ্ণৰৰ কোনো কামেই নাই। ইউনিভাৰ্চিটিৰ চাঞ্চেলৰ এজন একাডেমিচিয়ান হ'ব লাগে, ৰাইট? বাট যি আছে আৰু বহিব লাগিব। মানে ষ্টেট ইউনিভাৰ্চিটিবোৰৰ চাঞ্চেলৰ কোন হয়? আমাৰ গভৰ্ণৰ হয়। আৰু চেন্ট্ৰেল ইউনিভাৰ্চিটিবোৰৰ চাঞ্চেলৰ কোন হয়? প্ৰেচিডেণ্ট হয়। অ'কে, তো চাঞ্চেলৰ হয় তেওঁ। আমাৰ যেনেকৈ গুৱাহাটী, ডিব্ৰুগড়, বড়োলেণ্ড ইউনিভাৰ্চিটি চাঞ্চেলৰ অবভিয়াছলি আমাৰ গভৰ্ণৰ থাকিব, ঠিক আছে। বাট নোট কৰিবলগীয়া কথা যে চেন্ট্ৰেল ইউনিভাৰ্চিটিৰ নহয়, ঠিক আছে। আৰু মেইনলি গভৰ্ণৰে ভাইচ চেঞ্চেলৰক এপইণ্ট কৰে, ঠিক আছে, ষ্টেট ইউনিভাৰ্চিটিৰ। আৰু কালচাৰেল ইনষ্টিটিউশ্যন যেনেকৈ আমাৰ মানে হিমন্ত শংকৰদেৱ কলাক্ষেত্ৰ যিটো আছে, তো তাৰো চেয়াৰমেন হিচাপে চাৰ্ভ কৰে, ঠিক আছে, গভৰ্ণৰে। এইটো নতুন কথা জানিছে চাগে, এইটো জানি ল'ব, অ'কে। বাকী এই লিষ্টটো মনত ৰাখিব লাগিব। লিষ্টটো মানে কি? এইটো টেনিয়ৰবোৰ মনত নাৰাখিলেও চলিব, ক্ৰনলজিটো মনত ৰাখিব লাগিব। এইজন ফাৰ্ষ্ট গভৰ্ণৰ হয়, আমি অলৰেডি চাইছিলোঁ, ঠিক আছে। তাৰপিছত চাওক, আপোনাৰ ডোনাল্ড ফ্ৰান্সিছ লজ, ঠিক আছে, এক্টিং আছিলে তেওঁ। তাৰপিছত শ্ৰী প্ৰকাশা, অ'কে। তো এই ক্ৰনলজিটো মনত ৰাখিব লাগিব। এইটো লাষ্ট যেনেকৈ স্পীকাৰ অফ দ্য এছেম্বলিত সুধিছিলে যেনেকৈ, তো কোন আগত আহিছিলে, কোন পিছত আহিছিলে, সেইটো ইয়াতো সুধিব পাৰে, ঠিক আছে। তাৰপিছত আপোনাৰ জাইৰা দাস, আপোনাৰ দাউলা ট্ৰাম্প, ঠিক আছে। ন' ডাউট এইটো চাওক, টেনিয়ৰখিনিও সুধিব পাৰে, মই দেখিছোঁ টেনিয়ৰো সোধে IPSC। বাট চাওক, ক্ৰনলজিটো মনত ৰাখিলে মানে স্মাৰ্টেষ্ট হয়। আৰু ক্ৰনলজি মনত ৰাখিলে আপুনি অলপ এলিমিনেশ্যন কৰি পিনে ওলাই ল'ব পাৰে কথাটো, বুজি পালে? তাৰপিছত আপোনাৰ সৈয়দ ফেজাল আলী, ঠিক আছে। তাৰপিছত চন্দ্ৰেশ্বৰ প্ৰসাদ সিনহা। বেছিভাগ চাব, গভৰ্ণৰ যিসকল থাকে নহয়, গভৰ্ণৰ কেতিয়াও আমাৰ অসমৰ মানে পৰা নাথাকে, ঠিক আছে। তেওঁলোক বাহিৰৰ মানে ষ্টেটৰ পৰা থাকিব, অবভিয়াছলি, ঠিক আছে, বাহিৰৰ ষ্টেটৰ থাকে, অ'কে। জেনেৰেল ৰিটায়াৰ্ড আপোনাৰ সত্যভান্ত আপোনাৰ মাল্লালা শ্ৰীনাগেশ, ঠিক আছে, শ্ৰীনাগেশ। তাৰপিছত বিষ্ণু চাওৰা চাহাউ, ঠিক আছে। তাৰপিছত জেনেৰেল ৰিটায়াৰ্ড সত্যৱন্ত মাল্লাহা। এইটোতো হৈ গ'ল, এইটো আকৌ এবাৰ উল্টা পুল্টা আছে ইয়াত, ৰ'ব। এইটো কিমানলৈকে হৈছিলে? 7 নম্বৰলৈকে হৈছিলে। ইয়াত আপোনাৰ 8ৰ পৰা তেওঁৱেই আছিলে, দুবাৰ হৈছিলে আৰু, ঠিক আছে। সেইটো কাৰণে, ঠিক আছে। আপোনাৰ বিৰাজ কুমাৰ নেহেৰু, ঠিক আছে, জাষ্টিছ PK গোস্বামী, ঠিক আছে। তাৰপিছত আপোনাৰ লালান প্ৰসাদ সিং, প্ৰকাশ মেহোত্ৰা। তাৰপিছত আপোনাৰ ত্ৰিবেণী চাহাই মিশ্ৰা। তাৰপিছত আপোনাৰ বিস্মা নায়াৰ সিং। তাৰপিছত হৰিদেউ যোশী, জাষ্টিছ আনিস্তি ৰাঘৱীৰ, ঠিক আছে, জাষ্টিছ দেৱী দাস ঠাকুৰ, লোকনাথ মিশ্ৰা, লেফটেনেণ্ট জেনেৰেল ৰিটায়াৰ্ড শ্ৰীনিবাস কুমাৰ সিনহা। তাৰপিছত অৰবিন্দ দেৱ। তাৰপিছত লেফটেনেণ্ট জেনেৰেল ৰিটায়াৰ্ড অজয় সিং। তাৰপিছত আপোনাৰ কোন হয়? আপোনাৰ শিৱ চৌহান মাথুৰ, অ'কে। তাৰপিছত কে শংকৰা নাৰায়ণ। তাৰপিছত সৈয়দ চিপ্তে ৰাজি, ঠিক আছে। তাৰপিছত আপোনাৰ জানকী বল্লা পটনায়ক, অ'কে। আৰু তাৰপিছত আপোনাৰ পদ্মনাভা বালাকৃষ্ণ আচাৰ্য, অ'কে। তাৰপিছত আপোনাৰ বনৱাৰীলাল পুৰোহিত, প্ৰফেচাৰ জগদীশ মুখী। তাৰপিছত আপোনাৰ গোলাপ চন্দ্ৰ কাটাৰিয়া, অ'কে। গোলাপ চন্দ্ৰ কাটাৰিয়াৰ পিছত এতিয়া এই আচাৰ্যটো লিখা নাই, এইটো অলপ ভুল আছে, ইনকামমেণ্ট নহয় এইটো। 2020-24লৈকে আছিলে, তাৰপিছত আমাৰ আহি গ'ল আচাৰ্য না, লক্ষ্মণ প্ৰসাদ আচাৰ্য, অ'কে। এইটোতো গমেই পায়, এইটো জানিবই আপোনালোকে, ৰাইট? চিফ মিনিষ্টাৰ অফ আছাম। চিফ মিনিষ্টাৰ অফ আছামৰ বিষয়ে আমি অলৰেডি চাইছোঁ ইণ্ডিয়ান পলিটিক্সত। তো আমি ইয়াত কি চাম? যে ক্ৰনলজিটো চাম অকল, ঠিক আছে। চ' ফাৰ্ষ্ট চিফ মিনিষ্টাৰ, এইবোৰ কথা আমি অলৰেডি চাইছোঁ। তাৰ আগতে ইণ্ডিয়ান প্ৰিমিয়াৰ বুলি কোৱা হৈছিলে প্ৰভিন্সত, সেইখিনি কথাও আমি পষ্ট ইণ্ডিপেণ্ডেণ্ট আছামত চাইছোঁ। যিটো চোৱা নাই সেইটো চাম, ঠিক আছে। গোপীনাথ বৰদলৈ কোনটো পাৰ্টিত আছিলে সেইবোৰ মনত ৰাখিব দৰকাৰ নাই, জাষ্ট এইটো চক টেনিয়ৰ সুধিছে কিন্তু, ঠিক আছে। গোপীনাথ বৰদলৈ, তাৰপিছত বিষ্ণুৰাম মেধি, তাৰপিছত বিমলা প্ৰসাদ চলিহা, বিমলা প্ৰসাদ চলিহাৰ পিছত আপোনাৰ মহেন্দ্ৰ মোহন চৌধুৰী। এইটো ইম্পৰ্টেণ্ট হয়, এইবোৰৰ ওপৰত 2-3 বাৰ কুৱেশ্যন সুধিছে লাষ্ট 2-3 ইয়াৰ্ছত, ঠিক আছে। শৰৎ চন্দ্ৰ সিনহা, তাৰপিছত গোলাপ বৰবৰুৱা, যোগেন্দ্ৰ নাথ হাজৰিকা, এইবোৰ চব ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ আছিলে, ঠিক আছে। তাৰপিছত আপোনাৰ গোলাপ যিজন বৰবৰুৱা আছে, তেওঁ জনতা পাৰ্টিৰ আছিলে। এইটো এটা নোটৱৰ্ডি কথা, ৰাইট? তো এইটো নোট কৰিব, ঠিক আছে। কিমান চনত? 1978ত ৰিজিম চেঞ্জ হৈছিলে, ঠিক আছে। তাৰপিছত আপোনাৰ যোগেন্দ্ৰ নাথ হাজৰিকা আহিলে। তাৰপিছত প্ৰথমবাৰৰ কাৰণে প্ৰেচিডেণ্ট ৰুল লাগিলে 1979ত, সেই সময়ত এই অসম আন্দোলন ষ্টাৰ্ট হৈছিলে, ৰাইট?
তাৰপিছত আপোনাৰ সৈয়দা আনৱাৰা তাইমুৰ, ফাৰ্ষ্ট আমাৰ ফিমেল চিফ মিনিষ্টাৰ, ঠিক আছে। অ'কে, তো কেতিয়া হৈছিলে 1980s, অলপ অলপ চাব আৰু প্ৰেচিডেণ্টবোৰ লাগি গ'ল 1981 ছেকেণ্ড টাইমছৰ কাৰণে, ঠিক আছে। কেশৱ চন্দ্ৰ গগৈ আহিলে, ঠিক আছে। কেশৱ চন্দ্ৰ গগৈ আছিলে আমাৰ সেই ৰঞ্জন গগৈ নে, ৰঞ্জন গগৈ আমাৰ চিফ জাষ্টিচ অফ ইণ্ডিয়া আছিলে যে, তো তেওঁৰ মেইনলি তেওঁৰ দেউতা, ঠিক আছে। আকৌ প্ৰেচিডেণ্ট ৰুল লাগিলে থাৰ্ড টাইমৰ কাৰণে 1982, ঠিক আছে। আকৌ হিতেশ্বৰ শইকীয়া আহিলে, ঠিক আছে। তাৰপিছত প্ৰফুল্ল কুমাৰ মহন্ত আহিলে, তাৰপিছত আকৌ এবাৰ আপোনাৰ যিটো আলফাৰ উৎপাতৰ কাৰণে আকৌ এবাৰ লাগি গ'ল মানে এইটো কি আছিলে প্ৰেচিডেণ্ট ৰুল, ৰাইট। তাৰপিছত প্ৰেচিডেণ্ট ৰুল আকৌ এবাৰ লাগিলে, প্ৰেচিডেণ্ট ৰুল এইটো হৈ গ'ল হা। আকৌ হিতেশ্বৰ শইকীয়া আহিলে, তাৰপিছত আপোনাৰ এইটো ভূমিধৰ বৰ্মন আহিলে, ঠিক আছে। প্ৰফুল্ল কুমাৰ মহন্ত আকৌ এবাৰ আহিলে, তৰুণ গগৈ আহিলে, সৰ্বানন্দ সোণোৱাল, আমাৰ হিমন্ত বিশ্ব শৰ্মা, ঠিক আছে। তো ফাৰ্ষ্ট বিজেপিৰ পৰা মানে সৰ্বানন্দ সোণোৱাল আছিলে, ঠিক আছে। অসম গণ পৰিষদৰ পৰা ফাৰ্ষ্ট কোনে আহিছিলে, এইজন প্ৰফুল্ল কুমাৰ মহন্ত, তাৰ আগতো অহা নাছিলে, ঠিক আছে। জনতা পাৰ্টি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ পৰা সিহঁতিতো আছিলেই, ঠিক আছে। তাৰপিছত জনতা পাৰ্টি, দেন আমাৰ অসম গণ পৰিষদ আৰু বিজেপি, ঠিক আছে। কি হাইলাইট কি হয়, চিফ মিনিষ্টাৰ কোন হয় ফাৰ্ষ্ট আমি জানো, ফিমেল চিফ মিনিষ্টাৰ সেইটোও জানো, ঠিক আছে। তাৰপিছত লংগেষ্ট চাৰ্ভিং চিফ মিনিষ্টাৰ তৰুণ গগৈ হয়, ঠিক আছে। এইটো ৰিপ্লেচ হৈ যাব পাৰে, বাট এতিয়াও আপোনাৰ তৰুণ গগৈ আছে, ঠিক আছে। ফাৰ্ষ্ট বিজেপি চিফ মিনিষ্টাৰ আমাৰ সৰ্বানন্দ সোণোৱাল, ঠিক আছে। হৈ গ'ল, এইটোৱে চিফ মিনিষ্টাৰ আছিল। অ'কে, কিবা ডাউট? ডু ইউ হেভ এনি ডাউট? নো ছাৰ। অ'কে, জুডিচিয়াৰী। তো জুডিচিয়াৰীটো জেনেৰেলি আমি হাইকোৰ্টৰ কথা পঢ়োঁ, সেইবোৰ নপঢ়োঁ। ইয়াত মেইনলি অসমৰ লগত ৰিলেটেড কথাখিনিহে চাম, ঠিক আছে। চ' আমাৰ গুৱাহাটী হাইকোৰ্ট, ঠিক আছে। গুৱাহাটী হাইকোৰ্টৰ বিষয়ে অলপ চাই লওঁ, ঠিক আছে। চ' এষ্টাব্লিছ কেতিয়া হৈছিলে, আছাম হাইকোৰ্ট অৰ্ডাৰ, ঠিক 1978 প্ৰমলগেট কৰা হৈছিলে, আৰু ফাইনেলি আমাৰ যিটো গুৱাহাটী হাইকোৰ্ট আছে সেইটো ইনগ্ৰেট কেতিয়া কৰা হৈছিলে 1948, ঠিক আছে। 1948, ইউ শুড ৰিমেম্বাৰ 5 এপ্ৰিল 1948, অ'কে। প্ৰথম গুৱাহাটী হাইকোৰ্ট কোৱা হোৱা নাছিলে, কোৰ্ট অফ আছাম এণ্ড নাগালেণ্ড বুলি কোৱা হৈছিলে, ঠিক আছে। পিছত গৈ পিনে ইয়াৰ নামটো চেঞ্জ কৰি পিনে গুৱাহাটী হাইকোৰ্ট নাম দিয়া হ'ল, ঠিক আছে। যেতিয়া 1971 নৰ্থ ইষ্ট ৰিঅৰ্গেনাইজেশ্যন এক্ট পাছ কৰা হ'ল, ঠিক আছে। তো তাৰপিছত আপোনাৰ গুৱাহাটী হাইকোৰ্টৰ নাম দিয়া হ'ল, ঠিক আছে। মেইনলি গুৱাহাটী হাইকোৰ্টৰ হেডকোৱাৰ্টাৰ যিটো আছে সেইটো গুৱাহাটীত আছে অবভিয়াছলি, ঠিক আছে। আৰু এতিয়া কাৰেণ্ট মানে চিফ জাষ্টিচ কোন হয়, কাৰেণ্ট চিফ জাষ্টিচ হৈছে আমাৰ আশুতোষ কুমাৰ, ঠিক আছে। আশুতোষ কুমাৰে 2025 মানে নিজৰ চিট লৈছিল, আৰু বিজয় বিষ্ণই আগতে আছিলে, ঠিক আছে, চিফ জাষ্টিচ, অ'কে। চাওক, গুৱাহাটী হাইকোৰ্টৰ এটা মষ্ট ইম্পৰ্টেণ্ট কথা হৈছে লাৰ্জেষ্ট টেৰিটৰিয়েল জুৰিডিকশ্যন আছে। যিকোনো ধৰণৰ হাইকোৰ্টৰ লগত আমি যদি কনচিডাৰ কৰোঁ, তেতিয়াহ'লে গুৱাহাটী হাইকোৰ্টৰ ওচৰত টেৰিটৰিয়েল যিটো জুৰিডিকশ্যন, বহুত ডাঙৰ এৰিয়া সি জুৰিডিকশ্যন কৰে, ঠিক আছে। অসমকতো কৰেই, লগতে নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্ৰদেশকো কৰে, ঠিক আছে। প্লিজ ট্ৰাই টু ৰিমেম্বাৰ দিছ। আসাম, নাগালেণ্ড, মিজোৰাম, ঠিক আছে, আৰু অৰুণাচল প্ৰদেশ, ঠিক আছে। এইটোক আমি এনেকে মনত ৰাখিব পাৰোঁ, নাম, ঠিক আছে, নাম এনেকে মনত ৰাখিব পাৰোঁ নে, ঠিক আছে। এনেকে আপুনি নিমনিক বনাই ল'ব লগে লগে, ঠিক আছে। নাম মানে নাগালেণ্ড, আসাম, অৰুণাচল, আৰু আমাৰ কি হয় এম ফৰ মিজোৰাম, ঠিক আছে। নট মণিপুৰ বা মেঘালয়া, দিছ ইজ মিজোৰাম, ঠিক আছে। মিজোৰাম একেবাৰে আমাৰ নৰ্থ ইষ্টৰ চাউথৰ ফালে আছে, ৰাইট, অ'কে। তো প্লিজ ট্ৰাই টু ৰিমেম্বাৰ দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট, এক্সামিনেশ্যন বহুত সুধিছে। 2013 কি হৈছিলে, যে অল ছেভেন চিষ্টাৰ অফ দ্য ছেভেন চিষ্টাৰ্ছ আমাৰ মানে নৰ্থ ইষ্টৰ ছেভেন চিষ্টাৰ্ছ আমাৰ গুৱাহাটী হাইকোৰ্টৰ জুৰিডিকশ্যনত আহিছিলে। বাট 2013 আপোনাৰ ইণ্ডিপেণ্ডেণ্ট হাইকোৰ্ট বনিলে মেঘালয়া, মণিপুৰ আৰু ত্ৰিপুৰাৰ কাৰণে, ঠিক আছে। বাকীখিনি আমাৰ গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰত আহি যায়, ঠিক আছে, অ'কে। চ' গুৱাহাটী হাইকোৰ্টৰ যিটো ব্ৰাঞ্চ, ঠিক আছে, ব্ৰাঞ্চ বুজি পাই নহয়, ব্ৰাঞ্চ। তো ব্ৰাঞ্চ আপোনাৰ বেলেগ বেলেগ জেগাত আছে, যেনেকে নাগালেণ্ডৰ কোহিমাত আছে ব্ৰাঞ্চ, ঠিক আছে। মিজোৰামৰ আইজলত আছে, অৰুণাচল প্ৰদেশৰ ইটানগৰত আছে ব্ৰাঞ্চ, অ'কে, ঠিক আছে, মনত ৰাখিব, অ'কে। অসমৰতো গুৱাহাটীতে হৈ যায়, নাগালেণ্ডৰ কাৰণে কোহিমাত আছে, আপোনাৰ মিজোৰামৰ কাৰণে আমাৰ আইজলত আছে, আৰু অৰুণাচল প্ৰদেশৰ ইটানগৰত আছে, ঠিক আছে। এই যে আমাৰ মানে হাইকোৰ্টটো হৈ গ'ল আমাৰ, ঠিক আছে, গুৱাহাটী হাইকোৰ্ট হৈ গ'ল, ইমানটোৱে মনত ৰাখিবলগীয়া কথা। আৰু ছাবঅৰ্ডিনেট জুডিচিয়াৰীও আছে আমাৰ ষ্টেটৰ যিটো ছাবঅৰ্ডিনেট জুডিচিয়াৰী আছে, য'ত ডিষ্ট্ৰিক্ট কোৰ্টছত আহে মানে, ঠিক আছে। তো সেইটো আছাম জুডিচিয়েল ছাৰ্ভিচ ৰুলৰ আণ্ডাৰত গভাৰ্ণ হয়, ঠিক আছে।
তো তাত আমাৰ ডিষ্ট্ৰিক্ট আৰু সেশন জাজ আহে, ঠিক আছে। সেশন জাজ ইজ ৰিলেটেড টু ক্ৰিমিনেল কেছেছ, আৰু ডিষ্ট্ৰিক্ট যিটো জাজ আছে সেইটো চিভিল কেছৰ লগত ৰিলেটেড, ঠিক আছে। তো ডিষ্ট্ৰিক্ট লেভেলত জুডিচিয়াৰী থাকে, ঠিক আছে। তাৰপিছত আকৌ আপোনাৰ চিফ জুডিচিয়েল মেজিষ্ট্ৰেট থাকে, সাব ডিভিজনেল জুডিচিয়েল মেজিষ্ট্ৰেট থাকে, মুনচিপ কোৰ্ট থাকে, ঠিক আছে, চিভিল মেটাৰৰ কাৰণে, ৰাইট। অ'কে। তো আৰু আমাৰ ছেপাৰেশ্যন যিটো আছে জুডিচিয়াৰী আৰু এক্সিকিউটিভৰ মাজত, সেইটো 1964ত হৈছিলে, ঠিক আছে। যিটো আমাৰ এটা ডিপিএছপিও হয়, আৰ্টিকেল নম্বৰ 50 লিখা আছে যে জুডিচিয়াৰী আৰু এক্সিকিউটিভ যিটো দুটা ছেপাৰেট থাকিব, ঠিক আছে। তাৰ উপৰিও আমি যদি চাওঁ, আমাৰ মানে অসমত ফৰেন ট্ৰিবিউনেলো আছে, ঠিক আছে। তো ফৰেন ট্ৰিবিউনেলত আপোনাৰ ফৰেন ট্ৰিবিউনেলখিনি হয় আমাৰ কনষ্টিটিউট আণ্ডাৰ দ্য ফৰেন ট্ৰিবিউনেল অৰ্ডাৰ 1964, ঠিক আছে। তো 1964ৰ ফৰেন ট্ৰিবিউনেল অৰ্ডাৰৰ দ্বাৰা কনষ্টিটিউট কৰা হৈছে আমাৰ অসমত ফৰেন ট্ৰিবিউনেলবোৰ, ঠিক আছে। যিটো ফৰেন ট্ৰিবিউনেলছবোৰ আছে এক্সক্লুচিভলি অসমতে আছে এতিয়া, ঠিক আছে। অ'কে। তো ফৰেন ট্ৰিবিউনেলবোৰ এটা কোৱাচি জুডিচিয়েল বডি হয়, ঠিক আছে। তো এইটোৱে ডিটাৰমাইন কৰে ফৰেন ট্ৰিবিউনেলবোৰে এটা পাৰ্চন ফৰেনাৰ হয় নে ইণ্ডিয়ান চিটিজেন হয়, ঠিক আছে। আৰু এইটো কথা মনত ৰাখিবলগীয়া, বাছ হৈ গ'ল। প্লিজ চলভ দিছ কুৱেশ্যন। হোৱাট উইল বি দ্য আনচাৰ? আনচাৰ কি হ'ব? গুৱাহাটী হাইকোৰ্ট কাৰেক্টটো দিছে। ইট ৱাজ ফৰ্মেলি ইনঅগ্ৰেটেড ইন 1948 as the High Court of Assam and Nagaland. Yes, it is correct, right? এই কিহৰ কাৰণে দিছে? Currently, it processes territorial jurisdiction of the four state Assam. মানে নাম মনত ৰাখিব লাগিব ন? নাগালেণ্ড, এম ফৰ মানে মিজোৰাম, এ ফৰ আছাম আৰু অৰুণাচল প্ৰদেশ, ৰাইট? এইটো কাৰেক্ট হয়, ঠিক আছে। ইন 2013 ইণ্ডিপেণ্ডেণ্ট আপোনাৰ যিটো হাইকোৰ্ট আছে was established for মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, ঠিক আছে, ৰিডিউচিং গুৱাহাটী হাইকোৰ্ট জুৰিডিকশ্যন। মেঘালয়, মণিপুৰ আৰু ত্ৰিপুৰাৰ কাৰণে ফৰ্ম কৰা হৈছিলে, ৰাইট। তো আনচাৰ কি হ'ব? বি হ'ব, ঠিক আছে। আচ্ছা, এইটো ইনকাৰেক্ট হয়। অৰিজিনেলি হাইকোৰ্ট অফ আছাম বুলি কোৱা হৈছিল, হাইকোৰ্ট অফ নাগালেণ্ড আৰু আছাম বুলি হোৱা নাছিল, ঠিক আছে। এইটো মই নিজে কনফিউজ হৈ গৈছিলোঁ, ঠিক আছে। এইটো ৰং হয়, ঠিক আছে। আনচাৰ উইল বি বি, ঠিক আছে। So it was inaugurated in 1948, no doubt, but originally সেইটো হাই কোৰ্ট অফ আছাম বুলি কোৱা হৈছিলে। পিছত গৈ পিনে নাম চেঞ্জ কৰা হৈছিলে, পিছত গৈ পিনে নাম চেঞ্জ কৰি পিনে আপোনাৰ হাই কোৰ্ট অফ মেঘালয়, আছাম আৰু মেঘালয় কৰা হৈছিলে। এতিয়াতো প্ৰেজেণ্ট নাম হৈছে আমাৰ গুৱাহাটী হাইকোৰ্ট, ঠিক আছে। বাকী দুটা ষ্টেটমেণ্ট ইজ কাৰেক্ট, অ'কে। নাও এতিয়া আমি ডিছকাশ্যন কৰিম এডমিনিষ্ট্ৰেটিভ ষ্ট্ৰাকচাৰ অফ আছাম, ঠিক আছে। তো এডমিনিষ্ট্ৰেটিভ ষ্ট্ৰাকচাৰত এপেক্স লেভেলত আছে আমাৰ ষ্টেট ছেক্ৰেটেৰিয়েট, অ'কে। তো ষ্টেট ছেক্ৰেটেৰিয়েট হৈছে আমাৰ ষ্টেট এডমিনিষ্ট্ৰেশ্যনৰ ইপি চেণ্টাৰ, হাৰ্ট, অ'কে। এইটোৱেই মেইনলি আমাৰ ষ্টেটৰ পলিচি মেকিং কৰে, ঠিক আছে, আৰু যিমানখিনি ছাবঅৰ্ডিনেট অফিচ বা ডিপাৰ্টমেণ্ট আছে কোৰ্ডিনেট কৰে, ঠিক আছে। ষ্টেট ছেক্ৰেটেৰিয়েট ক'ত আছে? জনতা ভৱনত আছে, দিছপুৰত আছে, অ'কে। ষ্টেট ছেক্ৰেটেৰিয়েটৰ হেড কোন হয়? এডমিনিষ্ট্ৰেটিভ হেড হৈছে চিফ ছেক্ৰেটেৰী, ঠিক আছে। চিফ ছেক্ৰেটেৰী এডমিনিষ্ট্ৰেটিভ হেড হয়, ঠিক আছে। তেওঁ চিফ ছেক্ৰেটেৰী আপোনাৰ প্ৰিন্সিপাল এডভাইজাৰো হয় চিফ মিনিষ্টাৰৰ, ঠিক আছে। আৰু যিটো ষ্টেট কেবিনেট আছে তাত এডমিনিষ্ট্ৰেটিভ হেডো হয়, ঠিক আছে। আৰু আছে কি ষ্টেট ছেক্ৰেটেৰিয়েট জেনেৰেল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট, ঠিক আছে। জেনেৰেল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট ৰুৰেল ডিপাৰ্টমেণ্ট হয়, যোনে ৰেছপনচিবল হয়, যিটো এষ্টাব্লিছমেণ্ট এণ্ড আপটেক অফ দ্য ছেক্ৰেটেৰিয়েট, চাৰ্কিট হাউচ আৰু আছাম ভৱনছ, ঠিক আছে, যিটো আউটছাইড আছামত আছে। অসমৰ বাহিৰত প্ৰত্যেকটা ষ্টেটতে আছাম ভৱন আছে। তো তাৰ এডমিনিষ্ট্ৰেশ্যন, ঠিক আছে, তাৰ এষ্টাব্লিছমেণ্ট, আপটেক, সেইখিনি চায়, ঠিক আছে। চাৰ্কিট হাউচবোৰৰ চায় আৰু লগতে ছেক্ৰেটেৰিয়েটৰো চায়, অ'কে। বাকী এডমিনিষ্ট্ৰেটিভ ডিভিজনছখিনিতো আমি ভাল ধৰণে চাইছিলোঁ ডিষ্ট্ৰিক্ট যেতিয়া পঢ়ি আছিলোঁ। 5টা এডমিনিষ্ট্ৰেটিভ টোটেল ডিভিজন আছে। ৰিজনেল গভৰ্নেন্স এনচিয়ৰ কৰে, ৰেভিনিউ এডমিনিষ্ট্ৰেশ্যনো কোঅৰ্ডিনেশ্যন হয়, ঠিক আছে। তো আৰু এই 5টা এডমিনিষ্ট্ৰেটিভ ডিভিজনক 5টা ডিভিজনেল কমিশ্যনাৰে লিড কৰে, যিজন এজন আই এছ অফিচাৰ হয়, ঠিক আছে। তো এডমিনিষ্ট্ৰেটিভ ডিভিজনত আমাৰ লোৱাৰ আছাম যিটো ডিভিজন আছে, লোৱাৰ আছাম ডিভিজন, ঠিক আছে। তো লোৱাৰ আছাম ডিভিজনৰ হেডকোৱাৰ্টাৰ আমাৰ গুৱাহাটীত আছে, ঠিক আছে। আপাৰ আছাম ডিভিজন যিটো হয়, দিছ ইজ আপাৰ আছাম ডিভিজন। আপাৰ আছাম ডিভিজনৰ হেডকোৱাৰ্টাৰ যোৰহাটত আছে। নৰ্থ আছাম ডিভিজন, ঠিক আছে, নৰ্থ আছাম ডিভিজনৰ এইটো নৰ্থ আছাম ডিভিজনৰ হেডকোৱাৰ্টাৰ তেজপুৰত আছে। চেণ্ট্ৰেল আছাম ডিভিজনৰ হেডকোৱাৰ্টাৰ ক'ত আছে? নগাঁৱত আছে, ঠিক আছে। আৰু বৰাক ভেলী ডিভিজন, দিছ ইজ বৰাক ভেলী ডিভিজনৰ হেডকোৱাৰ্টাৰ আমাৰ শিলচৰত আছে, অ'কে। আৰু
ডিষ্ট্ৰিক্টবোৰৰ কথাটো আমি অলৰেডি পঢ়িছোৱেই, 35টা ডিষ্ট্ৰিক্ট আছে, 35টা ডিষ্ট্ৰিক্টক অলৰেডি পঢ়িছোঁ। ডিষ্ট্ৰিক্টবোৰৰ হেড হ'ল DC, ঠিক আছে। তেওঁ মেইনলি প্ৰাইমেৰী এজেণ্ট হয় ষ্টেট গভৰ্ণমেণ্টৰ, ল এণ্ড অৰ্ডাৰ এনচিয়ৰ কৰে, মানে ল এণ্ড অৰ্ডাৰৰ কাৰণে ৰেছপনচিবল হয়, ৰেভিনিউ কালেকশ্যনৰ কাৰণেও ৰেছপনচিবল হয়, আৰু ডিজাষ্টাৰ মেনেজমেণ্টৰ কাৰণেও ৰেছপনচিবল হয়। তাৰোপৰিও আমাৰ অসমত নতুন এটা কনচেপ্ট আহিছে, ডেট ইজ ডিষ্ট্ৰিক্ট, ঠিক আছে। যিটো ট্ৰেডিশ্যনেল চাব ডিভিজন চিষ্টেম আছিলে, তো তাক ৰিপ্লেচ কৰাৰ কাৰণে ডিষ্ট্ৰিক্ট আছে, ঠিক আছে। তো ডিষ্ট্ৰিক্ট চিষ্টেমটো আছে, অ'কে। ডিষ্ট্ৰিক্ট ডিচেন্ট্ৰেলাইজ এডমিনিষ্ট্ৰেশ্যনত সহায় কৰিব, মিনিমাম গভৰ্ণমেণ্ট আৰু মেক্সিমাম গভৰ্ণেন্সৰ যিটো আপোনাৰ শ্লোগান আছে তাক ইমপ্লিমেণ্ট কৰাব, ঠিক আছে। তো ডিষ্ট্ৰিক্টে কি হ'ব, কি কৰিব, ডিষ্ট্ৰিক্ট ডিজাইন কৰা হৈছে, ডিষ্ট্ৰিক্ট লেভেল যিটো এডমিনিষ্ট্ৰেটিভ পাৱাৰ আছে সেইখিনি ডিষ্ট্ৰিক্ট কমিশনাৰ্ছবোৰক দিয়া হ'ব, আৰু সেইটোৰ পৰা মেইনলি গ্ৰাছৰুট লেভেলত যাতে যাব পৰা যায় এডমিনিষ্ট্ৰেশ্যন, তাৰ ওপৰত ফ'কাছ কৰা হ'ব, ঠিক আছে। চ' ডিষ্ট্ৰিক্টত আপোনাৰ ডিষ্ট্ৰিক্টৰ মানে কাম কি হ'ব, চাৰ্টিফিকেট ইছ্যু কৰা, ৰেচন কাৰ্ড ইছ্যু কৰা, লেণ্ড ৰেভিনিউ ছাৰ্ভিচেছ প্ৰভাইড কৰা, সেইখিনি ডিষ্ট্ৰিক্টৰ মেইনলি কাম থাকিব, ঠিক আছে। 2020-26ত আমি যদি চাওঁ তেতিয়াহ'লে টোটেল আমাৰ ফাংচনেল ডিষ্ট্ৰিক্ট আছে 49টা, ঠিক আছে। এইটো 2020-24ত ডিষ্ট্ৰিক্টৰ কথা ষ্টাৰ্ট হৈছিলে, প্ৰথমে 39টা ডিষ্ট্ৰিক্ট এষ্টাব্লিছ কৰা হৈছিলে, আকৌ 2020-25ত আমাৰ আকৌ 10টা এডিচনেল ডিষ্ট্ৰিক্ট এষ্টাব্লিছ কৰা হৈছিলে। তাৰপিছত ফিউচাৰ ডিষ্ট্ৰিক্টৰ প্লেন আছে, টোটেল আমাৰ এতিয়া 78টা ডিষ্ট্ৰিক্ট বনোৱাৰ প্লেন আছে, ঠিক আছে। ত' এইটো হ'ল ডিষ্ট্ৰিক্টৰ কনচেপ্ট, ৰাইট। এইটো আহিব পাৰে পৰীক্ষাত, সুধিব পাৰে, অ'কে। তাৰ উপৰিও আমাৰ টকা পইচাৰ কাৰণে ৰেভিনিউ চাৰ্কেল আছে, ঠিক আছে। আৰু ইয়াক হেড কৰে চাৰ্কেল অফিচাৰ, ঠিক আছে, CO বুলি যাক কয়, অ'কে। মেইনলি লেণ্ড ৰেকৰ্ড মেনেজ কৰা, লেণ্ড ৰেভিনিউ কালেকশ্যন মানে চোৱা, ঠিক আছে, লেণ্ড ডিছপিউটক হেণ্ডেল কৰা, সেইখিনি মেইনলি আমাৰ চাৰ্কেল অফিচাৰে চায়, ঠিক আছে। পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেটো প্ৰভাইড কৰে চাৰ্কেল অফিচাৰে, ঠিক আছে। আকৌ আমাৰ অসমৰ চাৰ্কেল অফিচাৰবোৰৰ ওচৰত কিছুমান এক্সিকিউটিভ পাৱাৰ বা মেজিষ্ট্ৰিয়েল পাৱাৰো আছে, মানে ল এণ্ড অৰ্ডাৰ চোৱাটো সহায় কৰি দিয়ে চাৰ্কেল অফিচাৰে, ঠিক আছে, অ'কে। আছাম ফাইনেন্স ছাৰ্ভিচ আৰু মানে ACSৰ পৰাও কেতিয়াবা যায়, ঠিক আছে। জেনেৰেলি আছাম ফাইনেন্স ছাৰ্ভিচৰ পৰাই যায়, অ'কে। তাৰপিছত আপোনাৰ BDO আছে, ডেভেলপমেণ্টেল ব্লক, মানে ব্লক ডেভেলপমেণ্ট অফিচাৰে হেড কৰে সেইটো, ঠিক আছে। তো মেইনলি আমাৰ যিমানখিনি ৰুৰেল ডেভেলপমেণ্ট স্কিম আছে সেইখিনিক ইমপ্লিমেণ্ট কৰা, পভাৰ্টি এলিমিনেশ্যনৰ কাৰণে প্ৰগ্ৰাম চলোৱা, সেইখিনি মানে ব্লক ডেভেলপমেণ্ট অফিচাৰে চায়। সেইটো আমাৰ এই CCE পৰীক্ষাত যিটো হয়, তো তাৰ দ্বাৰাই এইবোৰ চিলেক্ট হয়, ইলেক্ট নহয়, ঠিক আছে, অ'কে। তাৰপিছত হৈছে লোকেল গভৰ্ণেন্স, যিটো অসমত অবভিয়াছলি লোকেল গভৰ্ণেন্সো আমি আগতে পঢ়ি আহিছোঁ, জাষ্ট অসমৰ লগত ৰিলেটেড কথাখিনি চাম, ঠিক আছে। নো ডাউট পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যন যিটো আছে, পঞ্চায়তী ৰাজ চিষ্টেম 73rd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট অফ 1992ৰ পৰা আহিছে, ঠিক আছে। তো আমাৰ অসমত ইমপ্লিমেণ্ট কৰাৰ কাৰণে ষ্টেট লেজিছলেটিভ এছেম্বলি এটা এক্ট পাছ কৰিছে, আছাম পঞ্চায়ত এক্ট 1994, ঠিক আছে। এইটোৱে 1986ৰ যিটো এক্ট আছে তাক ৰিপ্লেচ কৰিছে। আমাৰ অসমত 3টা লেভেলত বা 3টা টায়াৰত আমাৰ মানে পঞ্চায়তী ৰাজ চিষ্টেমে কাম কৰে, ঠিক আছে। একদম আপাৰ লেভেলত, ডিষ্ট্ৰিক্ট লেভেলত আছে, এপেক্স লেভেলত জিলা পৰিষদ, ঠিক আছে। তাৰপিছত আছে আঞ্চলিক পঞ্চায়ত ব্লক লেভেলত, ঠিক আছে, ইণ্টাৰমিডিয়েট লেভেলত, আৰু লগতে আপোনাৰ গাঁও পঞ্চায়ত আছে আপোনাৰ ভিলেজ লেভেলত, ঠিক আছে। তাৰ উপৰিও গ্ৰাম সভা হয়, ঠিক আছে। তো গ্ৰাম সভাত মানে এটা মানে ভিলেজ এছেম্বলি হয়, সেইটো জানে, ঠিক আছে। এইখিনি কথা আমি পঢ়িছোঁ। চ' অসমত ওমেনৰ ৰিজাৰ্ভেশ্যন কিমান আছে, মানে পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যনত, ঠিক আছে। এতিয়াতো 73rd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টত 33% মেণ্ডেটেড আছিলে, বাট আমাৰ আছাম লেজিছলেটিভ এছেম্বলি কি কৰিছে, মানে সেইটো এক্ট যিটো পাছ কৰিছে, আছাম পঞ্চায়ত এক্ট, তাত 50% ৰিজাৰ্ভেশ্যনৰ কথা কোৱা হৈছে পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যনত ওমেনৰ কাৰণে, ভাল কথা। তাৰ উপৰিও আমাৰ টু চাইল্ডৰ নৰ্ম আছে। টু চাইল্ডৰ নৰ্ম মানে হৈছে যে মানে এইটো 2018ত স্পেচিয়েলি আছাম পঞ্চায়ত এমেণ্ডমেণ্ট এক্ট পাছ কৰা হৈছিলে। তাত কোৱা হৈছিলে যে যাৰ দুটাতকৈ অধিক চিলড্ৰেন আছে তো তেওঁলোকে ইলেকশ্যন খেলিব নোৱাৰিব, মানে পঞ্চায়তৰ ইলেকশ্যন খেলিব নোৱাৰিব, ঠিক আছে। আৰু মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথাও কোৱা হৈছিলে, ঠিক আছে। আৰু ফাংচনেল চেনিটেৰী টয়লেটো থাকিব লাগিব বুলি কোৱা হৈছিলে ইলেকশ্যন খেলাৰ কাৰণে, এইখিনি মনত ৰাখিবলগীয়া কথা। তাৰোপৰিও আমি এইটো কথাটো জানো, ষ্টেট ইলেকশ্যন কমিশ্যনাৰে আণ্ডাৰ আৰ্টিকেল নাম্বাৰ 243A ৰেছপনচিবল হয় ছুপাৰিনটেণ্ডেণ্ট ডাইৰেকশ্যন আৰু কণ্ট্ৰল যিটো আছে ইলেক্টৰেল ৰোল আৰু কণ্ডাক্ট অফ দ্য পঞ্চায়ত আৰু মিউনিচিপালিটিৰ ইলেকশ্যন অসমত কৰবাৰ, সেইটোতো আমি জেনেৰেলি জানো কথাটো, ঠিক আছে। আৰু ষ্টেট ফাইনেন্স কমিশ্যনৰ কাম কি হয়, আণ্ডাৰ 243I, ঠিক আছে। এভৰি 5 ইয়াৰত মানে গভৰ্ণৰে কনষ্টিটিউট কৰিব ফাইনেন্স কমিশ্যন, আৰু মেইনলি পঞ্চায়ত আৰু মিউনিচিপালিটিৰ যিটো আপোনাৰ ফাইনেন্সিয়েল পজিশ্যন আছে সেইটো চাব, আৰু টেক্স যিটো ৰেভিনিউ আছে ষ্টেটে কিমান লোকেল বডিজবোৰক দিব সেইটো ডিটাৰমাইন কৰিব, ঠিক আছে, অ'কে।
তো দিছ ইজ আমাৰ পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যন। তাৰ লগতে আমি আমাৰ ইলেকশ্যন কেনেকৈ হ'ব আৰু ফাইনেন্স কেনেকৈ ডিষ্ট্ৰিবিউশ্যন হ'ব সেইটো কথা আমি চালোঁ, ঠিক আছে। বাকী আৰবান লোকেল গভৰ্নেন্স যিটো অসমত আছে সেইটো 74th কনষ্টিটিউচনেল এমেণ্ডমেণ্টৰ দ্বাৰা আহে, ৰাইট। আৰু এইটো মেইনলি চাওক আমাৰ আৰবান গভৰ্নেন্সত মানে কৰাৰ কাৰণে 3টা বডি আছে স্পেচিয়েলি। এটা হ'ল মিউনিচিপাল কৰ্পৰেশ্যন, ঠিক আছে। মিউনিচিপাল কৰ্পৰেশ্যন ডাঙৰ বডি হয়, ঠিক আছে। ডাঙৰ ডাঙৰ চিটিবোৰৰ কাৰণে মিউনিচিপাল কৰ্পৰেশ্যন থাকে, লাৰ্জ আৰবান এৰিয়াবোৰৰ কাৰণে। তো টোটেল আমাৰ অসমত 3টা মিউনিচিপাল কৰ্পৰেশ্যন আছে, ঠিক আছে। গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যন, ডিব্ৰুগড় মিউনিচিপাল কৰ্পৰেশ্যন আৰু শিলচৰ মিউনিচিপাল কৰ্পৰেশ্যন, ঠিক আছে। আচ্ছা, গুৱাহাটীত আটাইতকৈ পুৰণা মিউনিচিপাল কৰ্পৰেশ্যন হয়, ঠিক আছে। তো এইটোৱে মেইনলি মানে আৰবান ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ডিং, ঠিক আছে, ষ্টেট গভৰ্ণমেণ্টৰ বিভিন্ন ধৰণৰ কাম কাজ সেইবোৰ চাব, ঠিক আছে। বাকী সৰু সুৰা টাউনবোৰৰ কাৰণে স্মলাৰ আৰবান বডিবোৰৰ কাৰণে আছে মিউনিচিপাল বৰ্ড, ঠিক আছে। তো মিউনিচিপাল বৰ্ড গভৰ্ণ কেনেকৈ হয়, আছাম মিউনিচিপাল এক্ট 1956ৰ আণ্ডাৰত, ঠিক আছে। অ'কে, আৰু তাৰ উপৰিও সৰু সুৰা টাউনছ কিছুমান আছে, তো সেইবোৰৰ আছে টাউন কমিটি, ঠিক আছে। তো টাউন কমিটি মেইনলি সৰু সুৰা ট্ৰানজিশ্যন এৰিয়া য'ত ৰুৰেল আৰু আৰবান এৰিয়াৰ মিক্সচাৰ আছে, তো সেইবোৰত টাউন কমিটি থাকিব, ৰাইট। আমাৰ অসমত তেনেকৈ চলে। এইবোৰ কথাটো আপোনালোকে ইণ্ডিয়ান পলিটিতে ডিছকাশ্যন কৰিছিলোঁ ভালকৈ ধৰণে। প্লিজ চল্ভ দিছ কুৱেশ্যন। পঞ্চায়তী ৰাজ চিষ্টেম ইন আছাম, ঠিক আছে। 3টা টায়াৰত হয়, অ'কে, এইটো কোৱা নাছিলোঁ, অ'কে অ'কে। তো আনচাৰ উইল বি ডি, ঠিক আছে। তো আজিলৈ আমি ইমানটোতে ৰাখিম, প্লিজ ৰিভাইজ, অ'কে। যদি কিবা ডাউট আছে ইউ কেন আস্ক। থেংক ইউ, গুড নাইট।